নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ কিছু আলেখ-লেখ লবলৈ আমি আহিছো তিনিচুকীয়া জিলাৰ যিকেইটা সমষ্টি ডিব্ৰুগড় সংসদীয় সমষ্টিৰ অন্তৰ্ভুক্ত সেই সমষ্টি কেইটাৰ জনপ্ৰতিনিধি লগতে ইয়াৰ সাধাৰণ ৰাইজ আজি সকলোৱে প্ৰতিনিধিত্ব কৰিছে আমাৰ অনুষ্ঠানত আমি ডিব্ৰুগড়ৰ অনুষ্ঠানত আপোনালোকক দেখুৱাইছিলো যে মানুহে বা ভোটাৰসকলে কি ধৰণৰ চিন্তা চেতনাৰে এই লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব তাৰ কিছু আভাস ইতিমধ্যে নিশ্চয় আপোনালোকে পাইছে কিন্তু আজি আমি তিনিচুকীয়াৰ আলেখ-লেখ লবলৈ যেহেতু আহিছো আৰু এই মুহূৰ্তত আমাৰ হৈতে তিনিচুকীয়াৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে আমাৰ হৈতে ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম যে নিৰ্বাচনী বতাহ ইয়াত কোনফালে বৈছে কি দৰে বৈছে মই বিশেষকৈ স্বাগতম জনাইছো অৰুণজ্যোতি মৰাণ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আজি প্ৰতিনিধিত্ব কৰিছে আৰু অৰুণজ্যোতি মৰাণক অভিনন্দনো জ্ঞাপন কৰিছো কাৰণ অৰুণজ্যোতি মৰাণ ইতিমধ্যে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে তেওঁ দায়িত্ব লভিছে তাৰ লগতে আমি অসম গণ পৰিষদৰ জিলা সভাপতি ডাঙৰীয়া আছে মই আপোনাকো স্বাগতম জনাইছো আমাৰ হৈতে প্ৰদেশ কংগ্ৰেছৰ উপসভানেত্ৰী আছে খুনৱাল বাইদেউ আছে মই আপোনাকো স্বাগতম জনাইছো আৰু লগতে আম আদমি পাৰ্টিৰ প্ৰতিনিধিও আমাৰ হৈতে আছে আমি সকলোকে স্বাগতম জনাইছো আমি কথা পাতিম বাকি সংগঠনসমূহৰ হৈতে প্ৰথমে মই এই গোটেই পৰিক্ৰমাটোৰ বিষয়ে নিৰ্বাচনী পৰিক্ৰমাটোৰ বিষয়ে প্ৰস্তুতি সন্দৰ্ভত আমি জানিব খুদিছো এটা নতুনকৈ আম আদমি পাৰ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কংগ্ৰেছে এবাৰ অসম জাতীয় পৰিষদক তেওঁলোকে আগবঢ়াই দিছে তেওঁলোক লগত আছে বুলি কৈছে মই প্ৰথমে আহিব খুদিছো আম আদমি পাৰ্টিৰ চিন্তাখিনি এবাৰ প্ৰথম ডিব্ৰুগড় সংসদীয় সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে গতিকে মনোজ ধনোৱাৰ আছে কেনেকুৱা লাগিছে নিৰ্বাচনৰ আলেখ-লেখ বা ৰাইজৰ কথা বতৰা ৰাইজৰ হৈতে মত বিনিময় কৰি কি অনুভৱ হৈছে মই প্ৰথমে NDTV ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক মই স্বাগতম জনাইছো তিনিচুকীয়ালৈ আৰু যেহেতু তেখেতে আজি আমাৰ আম আদমি পাৰ্টিৰ যি মনৰ কথা বা প্ৰাক নিৰ্বাচনী বিষয়ে দুই এষাৰ ক'বলৈ দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু আমাৰ দলটো একেবাৰে নতুন দল প্ৰায় 12 বছৰ হৈছে আৰু 12 বছৰ হোৱাৰ লগতে আৰু এইবাৰ আমাৰ অসমত প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হ'ব আম আদমি পাৰ্টিত দুখন লোকসভাৰ সিটত গতিকে আমি ইতিমধ্যে মিউনিচিপালিটি বা নিৰ্বাচনত আমি নিৰ্বাচনৰ হেৰি হৈছিল প্ৰতিদ্বন্দ্বিতা কৰা হৈছিল আমাৰ 3জনকে পৰিষদো আছিল গুৱাহাটী তেজপুৰ আৰু গুৱাহাটী লখিমপুৰ আৰু আমাৰ তিনিচুকীয়া গতিকে আমি খুব আনন্দিত হৈ আছো আৰু খুব এটা উদ্যমেৰে কাম কৰি আছো গ্ৰাছৰুট লেভেলত যাতে আমাৰ আম আদমি যেহেতু কমন পিপলছ পাৰ্টি বুলি কয় সাধাৰণ মানুহৰ এটা দল গতিকে আমি সাধাৰণ মানুহৰ লগত লৈ আমি আগবাঢ়ি যাম বুলি আশা কৰিছো ঠিক আছে মই আহিব খুজিছো আমাৰ মাজত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভানেত্ৰী মহোদয়া যেহেতু আছে আপোনালোকে এবাৰ অসম জাতীয় পৰিষদক আপোনালোকে আগবঢ়াই দিছে বিৰোধী ঐক্য মঞ্চৰ কথা আপোনালোকে নিশ্চয় অৱগত সকলো আমাৰ দৰ্শকসকলক কৈছো যে বিৰোধী ঐক্য মঞ্চই ইতিমধ্যে য'ত য'ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু কংগ্ৰেছে য'ত য'ত আসন এৰি দিছে তাৰ ভিতৰত আমি উল্লেখ কৰিব লাগিব যে তেওঁলোকে বিশেষভাৱে ডিব্ৰুগড় সংসদীয় সমষ্টিত তেওঁলোকে অসম জাতীয় পৰিষদক তেওঁলোকে এৰি দিছে কিন্তু ইয়াৰ বিপৰীতে আম আদমি পাৰ্টিও এই বিৰোধী ঐক্য মঞ্চত আছে বিৰোধী ঐক্যৰ অন্যতম অংশীদাৰ আম আদমি পাৰ্টিয়ে ইতিমধ্যে তেওঁলোকে গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু বিৰোধীৰ যাতে ভোট বিভাজন নহয় তাৰ বাবে তেওঁলোক বদ্ধপৰিকৰ বুলি কৈছে কিন্তু তেওঁলোকে আৰু এটা দাবী জনাইছে যে আম আদমি পাৰ্টিৰ যেহেতু তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছক আহ্বান জনাইছে যে আপোনালোকে ইয়াত যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অৰ্থাৎ বিৰোধী ঐক্যৰ ফালৰ পৰা তেওঁলোকো আপোনালোকৰ সৈতে আছে অজাপও আপোনালোকৰ সৈতে আছে কিন্তু অজাপৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ এটা দাবী জনাইছে এতিয়া মানুহে বিৰোধী ঐক্যক লৈ বিশেষকৈ যিসকলে বিজেপি বিৰোধী ভোট দিব তেওঁলোকে বিৰোধী ঐক্যৰ এই কথা বতৰাবোৰক লৈ অকণমান সন্দিহান হৈছে নেকি ধন্যবাদ মই NDTV সমূহ কৰ্মকৰ্তাৰ লগতে আমাৰ সন্মানীয় ৰাজদীপ বাইলুংকো স্বাগতম জনাইছো
আপুনি যিটো প্ৰশ্ন কৰিছে এইটো চাবলৈ গ'লে কথাটো নোহোৱা নহয়, যিহেতু বিৰোধী ঐক্যমঞ্চত আম আদমি পাৰ্টিও আছে আৰু মানে তেনেকৈ 16টা দল আছে, কিন্তু এতিয়া 16টা নাই, এতিয়া 16টা নাই, নাই বুলি ক'লেও আছে, যিহেতু আমাৰ হৈছে, কিন্তু আমাৰ অসমত নাথাকিব পাৰে, কিন্তু আছে। যিহেতু যদিহে আমাৰ ঐক্যতা ভংগ হ'বলৈ হ'লে প্ৰথমে আমাৰ দিল্লীত হ'ব লাগিব, যিহেতু আম আদমি পাৰ্টি দিল্লীত আছেই। আৰু ঠিক সেইদৰে ইয়াত আমি আগৰ পৰাই যিহেতু চৰ্চাত আছিলে লুৰুণজ্যোতি গগৈ ডাঙৰীয়াক দিব জাতীয় পৰিষদৰ, আৰু সেইটো ক্ষেত্ৰত আগতীয়াকৈ আম আদমি পাৰ্টিয়ে ঘোষণা কৰি দিছে তেওঁলোকৰ 3 ঠাইত 3জন প্ৰাৰ্থী, নহয়নে বাৰু? গুৱাহাটী, তেজপুৰ আৰু হয়, আৰু আমাৰ ডিব্ৰুগড়ত। ইতিমধ্যে যিহেতু লুৰুণজ্যোতি ডাঙৰীয়াক আমাৰ ঐক্যমঞ্চে ঘোষণা কৰিছে, কিন্তু আম আদমি পাৰ্টিগৰাকীকতো ঘোষণা কৰা নাই, নহয়নে বাৰু? গতিকে কিছুমান ঠাইত সমিল মিলেৰেও নিৰ্বাচনী অৱতীৰ্ণ হোৱা ইতিমধ্যে আপোনালোকে দেখি আহিছে বহু জেগাত আগতেও। ঠিক সেইদৰে আমি আশা ৰাখিম যাতে সমিল মিলে যেতিয়া নিৰ্বাচনীত অৱতীৰ্ণ হ'ব নিশ্চয় ভাল ফলাফল এটাই হ'ব। গতিকে লুৰুণজ্যোতি ডাঙৰীয়াৰ যিটো কণ্ঠ আমাৰ ডিব্ৰুগড় লোকসভাৰ জনসাধাৰণে তেখেতক আদৰি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। যিহেতু আপোনালোকে সকলোৱে জানে যে বিদেশী খেদিম বুলি কাখন আনিলে, গতিকে কাৰ বিৰোধীটো লুৰুণজ্যোতি ইতিমধ্যে তেওঁৰ যিটো কণ্ঠ ইতিমধ্যে সমূহ ৰাইজে দেখি আছে। গতিকে মই ভাবোঁ যে এয়া নিশ্চয় আমাৰ সমিল মিলৰ এখন যুদ্ধ হ'ব আৰু তাত আমি জয়ী হ'ম। ঠিক আছে, ধন্যবাদ। মই আহিব খুজিছোঁ মিত্ৰজোঁটৰ অন্যতম অগপৰ যিহেতু জিলা সভাপতিগৰাকী আছে, অৰুণজ্যোতি মৰাণৰ কাষলৈ যোৱাৰ পূৰ্বে আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এওঁলোকৰ এতিয়াও মই এটা কথা মন কৰিছোঁ যে আম আদমি পাৰ্টি বা কংগ্ৰেছৰ বা অজাপৰ ইয়াত তেওঁলোক এতিয়াও ঐক্যমতত উপনীত হ'ব পৰা নাই, যিটো হয়তো আপোনালোকে মিত্ৰজোঁটে এই কথাখিনি উপলব্ধি কৰিছে যে তেওঁলোকৰ মাজত যিমান বিভাজন হ'ব সিমান আপোনালোকৰ ভাল হ'ব, তেনেধৰণে হয়তো আপোনালোকে অনুভৱ কৰে। তৎসত্বেও এই যুঁজখন ডিব্ৰুগড় সংসদীয় সমষ্টিৰ অধীনত তিনিচুকীয়া জিলাত কেনেধৰণৰ হ'ব, তিনিচুকীয়া জিলাই আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক কিমান অগ্ৰগতি দিব, বা আপোনালোকৰ প্ৰাৰ্থীগৰাকী সৰ্বানন্দ সোণোৱাল ইয়াত তেওঁ তিনিচুকীয়া জিলাৰ ৰাইজে সৰ্বাধিক ভোট দিব বুলি কেনেকৈ আপোনালোকে বিশ্বাস কৰিব পাৰে? প্ৰথমতে বাইলুং ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ। আজি তিনিচুকীয়ালৈ আহি আপুনি ৰাইজৰ মনৰ কথা বুজ ল'বৰ কাৰণে যি অনুষ্ঠান পাতিছে। কথা হ'ল এইবাৰ যি নিৰ্বাচন, লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ডাঙৰীয়াই অসমৰ ভিতৰত ৰেকৰ্ড কৰিব, ইমান অধিক ভোটত জয়যুক্ত হ'ব আপোনালোকে ভাবিব নোৱাৰে, কাৰণ ইয়াত বিৰোধী নায়েই। আজি কংগ্ৰেছৰ যিটো অৱস্থা সেইটো সকলো ৰাইজে দেখিছে। বাকী নতুনকৈ অহা আম আদমি যি দল আছে, এই দলসমূহৰ সংগঠনৰ দিশটো কেনে পৰ্যায়ত আছে এইটো ৰাইজে ক'ব। কিন্তু এটা কথা মই কওঁ, তিনিচুকীয়া জিলাত আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত মাঘেৰিটা, ডিগবৈ, নতুনকৈ গঠিত হোৱা মাকুম, তিনিচুকীয়া এইকেইটা সমষ্টিলৈ লোকসভাত অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াৰ ৰাইজৰ ইমান উৎসাহেৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁকোৱালি লৈছে, এইটো ভাবিব নোৱাৰাৰ কথা। ইমান মানে হেৰিয়ে লৈছে, কাৰণ দিব কাক ভোট দিবলৈতো প্ৰাৰ্থী লাগিব। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই অঞ্চলৰ পৰা, আমাৰ তিনিচুকীয়া জিলাৰ এই সমষ্টিৰ পৰা ইমান অধিক ভোটত জিকিব আপোনালোকে বা ৰাইজে কল্পনা কৰিব নোৱাৰে। ঠিক আছে, সেইটো আপোনালোকৰ দাবী। অৰুণজ্যোতি মৰাণ, মই আপোনাৰ কাষলৈ আহিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰে সমৃদ্ধ হয় তিনিচুকীয়া জিলা, আৰু তিনিচুকীয়া জিলাত নতুনকৈ যিহেতু আমি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত মাকুম এটা নতুনকৈ সমষ্টি পালোঁ, আৰু ডিব্ৰুগড়ৰ পৰা এটা সমষ্টি লোপ পালে, ইয়াত এটা মাকুম ইয়াত সমষ্টি হ'ল। গতিকে সেইফালৰ পৰা আমি 4টা বিধানসভা সমষ্টি আজিৰ তাৰিখত এতিয়াও বৰ্তি থকা আমি উল্লেখ কৰিব লাগিব যে মাৰ্ঘেৰিটা, ডিগবৈ, তিনিচুকীয়া, বাকী ডুমডুমা, শদিয়া, লখিমপুৰ সংসদীয় সমষ্টিৰ অধীনত আহে। গতিকে কি হ'ব এই নিৰ্বাচনত, কেনেধৰণে
আপোনালোকৰ ৰণনীতি কেনেধৰণে আপোনালোকে প্ৰস্তুত কৰিছে আৰু ৰাইজৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত কি কি বিষয় লৈ আপোনালোক তেওঁলোকৰ কাষ চাপিবলৈ আপোনালোক সক্ষম হৈছে ND24 মই ধন্যবাদ জনাইছোঁ আপোনালোকে এই মঞ্চত আহি আমাক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ কাৰণে আৰু লগতে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ মই প্ৰণাম জনাইছোঁ যে আহিব লগা যিটো নিৰ্বাচন এই নিৰ্বাচনত অসমত বিশেষভাৱে আমি আচলতে এনেকুৱা এটা পৰিৱেশ হৈ আছে যে এতিয়া আমি ইয়াত আচলতে যুঁজ হ'ব বুলি মোৰ ধাৰণা নহয় যে আচলতে আমি অনায়াসে গোটেই অসমতে আমি এই লোকসভা নিৰ্বাচনত জিকিবলৈ সক্ষম হ'ম আৰু মই এটা কথা ক'ব খোজো যে বিশেষভাৱে আমাৰ যি নিৰ্বাচন এইবাৰ নিৰ্বাচন হ'ব মোদীজীৰ সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস আৰু সবকা বিশ্বাস এই মূল মন্ত্ৰৰ জৰিয়তে আমি যি বিকাশ যাত্ৰা আছে এই বিকাশ যাত্ৰাক লৈয়ে আমি সমগ্ৰ অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছোঁ আৰু বিশেষভাৱে গোটেই ভাৰতবৰ্ষতে ইতিমধ্যে আমি অকল ভাৰতীয় জনতা পাৰ্টীয়ে 370টা সিট পাবৰ কাৰণে ইতিমধ্যে আমাৰ সংকল্পবদ্ধ হোৱা হৈছে আৰু মিত্ৰ দলক লৈ আমি 400 পাৰ কৰিম এই কথাটো আমি সমগ্ৰ ভাৰতবৰ্ষত সেই ধৰণে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে ৰাইজৰ ওচৰলৈকে গৈছে আৰু ৰাইজে সেইটো আশ্বাস লৈছে আমি পাবলৈ সক্ষম হ'ম পুনৰবাৰ মোদীজীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব ঠিক আছে ধন্যবাদ মই এতিয়া অকণমান আমাৰ জাতীয় দল সংগঠনৰ প্ৰতিনিধিসকলৰ কাষলৈ আহিব খুজিছোঁ নৱৰ কাষলৈ প্ৰথমে আহিছোঁ নৱ মৰাণ যিহেতু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি আৰু এতিয়া তেওঁ কাৰ্যভাৰ গতাবলৈ আগবাঢ়িছে আৰু নৱনিযুক্ত সভাপতিও আছে আমাৰ সৈতে মই এটা কথা জানিব খুজিছোঁ যে এই নিৰ্বাচনত যেনেধৰণে বহু প্ৰসংগৰ কথা আহিছে নাগৰিকত্ব সংশোধনী আইনৰ কথা আহিছে জনজাতিকৰণৰ কথা আহিব এনেধৰণৰ বহু প্ৰসংগ আহিব কিন্তু মৰাণ জনগোষ্ঠীৰ ৰাইজে কাক বেছি অগ্ৰাধিকাৰ দিব কেনে প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব সেই কথাখিনি আপোনালোকে কেনেধৰণে অনুধাৱন কৰিছে বা আপোনালোকৰ সৈতে কিবা বিচাৰ বিবেচনা হৈছে নেকি ND24 মই সকলো পৰিয়ালক ধন্যবাদ জনাইছোঁ আজি মৰাণ জাতিক প্ৰতিনিধিত্ব কৰা মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ ছাত্ৰ সন্থাৰ হৈ দুটামান কথা ক'ব পাইছোঁ আৰু মই 4 মিনিট সময় পাম মই অলপ কথাখিনি অলপ আগৰ পৰা আনিম আৰু মই কোনো ৰাজনৈতিক দলক সমৰ্থন বা বিৰোধিতা কৰি নহয় মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠীয়ে আজি 1968 চনত মৰাণ ছাত্ৰ সন্থা জন্ম হৈছিলে তাৰ পৰা এতিয়ালৈকে বহু ঘাট প্ৰতিঘাত পাৰ কৰি আহিছোঁ জনগোষ্ঠীটোৰ উন্নয়নৰ কথা কামক লৈ কেনে কংগ্ৰেছ দলে 60 বছৰ শাসন কৰিলে মৰাণ জনগোষ্ঠীৰ যিটো মূল দাবী আছিলে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অলপো আগবঢ়াই নিনিলে এইটো কংগ্ৰেছ দলৰ প্ৰতি আমাৰ ক্ষোভ আৰু আক্ষেপ হয়তো থাকি যাব যেতিয়ালৈকে তেওঁলোকে যদি আকৌ শাসনলৈ আহে নকৰে তেতিয়াহ'লে এইটো থাকি যাব ঠিক তেনেকৈ অসম গণ পৰিষদ দলেও অসমত তেওঁলোকেও শাসন কৰিলে তেওঁলোকেও সেই একেই পথৰে পথিক হ'ল আমাৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা নকৰিলে শেহতীয়াকৈ বিজেপি চৰকাৰ আহিলে তেওঁলোকেও এই ব্যৱস্থাৰ মাজতেই আছে গতিকে আমাৰ মনৰ কথাখিনি শুনিবৰ কাৰণে তেওঁলোকে কোনেও আচলতে আগ্ৰহী নহ'ল কংগ্ৰেছ চৰকাৰ থাকোঁতে আমি কিমানখিনি পালোঁ মোৰ কথাখিনি কোনেও হাত তালিও মাৰিব নালাগে মোৰ মনৰ কথাখিনি কৈ আছোঁ কংগ্ৰেছ চৰকাৰৰ দিনত মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ কথাখিনি যদি আমি চাওঁ তেতিয়াহ'লে আমি সামান্য একদম 0.0000 এনেকুৱা ধৰণৰ হয়গৈ AGP দিনতো ডাক্তৰ চিট এটা পালোঁ আমি মৰাণ জনগোষ্ঠীৰ প্ৰথম ডাক্তৰ চিট ৰিজাৰ্ভেশ্যন অসম গণ পৰিষদ দললৈ দিলে সেইটো আমাৰ ধন্যবাদ আছে কংগ্ৰেছ চৰকাৰ ইমান দিন শাসন কৰাৰ পিছতো মাত্ৰ তেওঁলোকে এখনলৈ বৃদ্ধি কৰিলে সেইটো এটা কথা আমাৰ আছে অন্যান্য যিবিলাক সমস্যা আছে এই সমস্যাৰ কথাখিনি বাদেই দিছোঁ আৰু শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ এই চৰকাৰখনেও বিশেষ কৰা নাই যদি অকণমান কিবা কৰিবৰ কাৰণে চেষ্টা কৰিলে কিন্তু এইটো নহয় যে মই বিজেপি চৰকাৰক মই সমৰ্থন কৰিছিলোঁ তেনেকুৱা নহয় মনৰ কথাখিনি কৈছোঁ যে মৰাণ ছাত্ৰ সন্থা বা মৰাণ জাতিক ৰাজনৈতিক দলবিলাকে আচলতে বুজিবলৈ চেষ্টা কৰাটো উচিত আজি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আছে তেওঁলোকৰ দাবী আছে তেওঁলোকৰ কথাখিনি শুনিবৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলে যেতিয়া শাসনলৈ আহে তেতিয়া অন্ততঃ শুনিবৰ কাৰণে চেষ্টা কৰাটো উচিত কিয়নো নহ'লে সেই আগৰ দৰেই হ'ব এতিয়া বিজেপি চৰকাৰে যদি আমাৰ কথাখিনি শুনিবৰ কাৰণে চেষ্টা নকৰে
মৰাণকে ধৰি ছয়ৰ জনগোষ্ঠীক জনজাতিকৰণৰ কথাখিনি যদি তেওঁলোকে আগবঢ়াই নিনিয়ে তেতিয়াহ'লে সেই একেই কথাখিনি কিন্তু পুনৰাবৃত্তি হ'ব আজিৰ পৰা 5 বছৰ 10 বছৰ পিছত ৰাজপাত কাৰ হয় সেইটো আমাৰ ক'বলগীয়া নাই মই কোনো ৰাজনৈতিক দলৰ সমৰ্থকো নহয় আৰু কাৰো বিৰোধিতাও নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিন্তু এটা কথা মই ক'ম যে তেওঁ মৰাণ জনগোষ্ঠীক এটা স্বীকৃতি দি গ'ল সেইটো হৈছে বীৰ ৰাঘৱ মৰাণক চৰকাৰীভাৱে স্বীকৃতি দিলে সেইটো আমি ধন্যবাদ জনাম সেইটো কিন্তু ধন্যবাদ জনাম যিটো সত্য অসত্য জনজাতিকৰণ নাই দিয়ে তাৰ কাৰণে তেওঁলোকে দুখী তেওঁলোকে দায়িত্ব সহকাৰে চৰকাৰত আছে যেতিয়া তেওঁলোকে 14 চনত ক'লে 19ত ক'লে 21ত ক'লে আৰু এতিয়া পুনৰ কথাখিনি কৈ আছে এতিয়া সেইকাৰণে কৈছোঁ যোন চৰকাৰে দায়িত্বত ল'ব দিল্লী যাৰে ৰাজপাত হ'ব আমাৰ কথাখিনি তেওঁলোকে গুৰুত্ব দিব লাগিব চেষ্টা কৰিব লাগিব ধন্যবাদ ঠিক আছে ধন্যবাদ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতিগৰাকীৰ কাষলৈ পাছত আহিম আটাচুৰ প্ৰতিনিধি আছে জানিব খুজিছোঁ যে জনজাতিকৰণ এইবোৰ কথা নিৰ্বাচন আহিলে আহে আৰু আকৌ আমি দেখোঁ যে পাছত কথাবোৰ তল পৰে আকৌ নিৰ্বাচনৰ সময়ত আলোচনা হয় কিন্তু এইবাৰ নিৰ্বাচনত তিনিচুকীয়াবাসী হিচাপে তিনিচুকীয়াৰ এটা জনগোষ্ঠী বুলিয়েই নহয় তিনিচুকীয়াবাসী হিচাপে যে কেনেধৰণৰ বিচাৰ বিবেচনা কৰা হৈছে যে ভোট কি চাই দিব কি বিষয়ক লৈ দিব কি আলোচনা হৈছে খুব চমুকৈ পোনপ্ৰথমে আপোনাক আমি টাইম চেণ্টাৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম কথা হ'ল আমাৰ আচলতে জনজাতিকৰণ যিটো দাবী আচলতে ইলেকশ্যন যেতিয়াই আহে আচলতে যি চৰকাৰেই নহওক আজি বৰ্তমান চলি থকা চৰকাৰখনেই নহওক কিয় যেতিয়াই আহে নিৰ্বাচনী আগমুহূৰ্তত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁলোকে আজিৰ তাৰিখলৈকে জনজাতিৰ ইছ্যুটো ইছ্যু হৈ থাকিলে কোনো ধৰণৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ নকৰিলে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল কি আমি সঁচাকৈ আজি কিছুদিন আগতে আজি আমি গোটেই সমগ্ৰ ৰাজ্যখনৰ বিষয়ে ক'বলৈ নাযাওঁ জাতি ভেটি ৰক্ষাৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে এইখন চৰকাৰে কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আপোনাক এই ডুমডুমাৰ কাঁইটীয়া গাঁৱত যিখিনি আমাৰ বানাৰকান্ত হৈ বিধ্বস্ত হৈ তেওঁলোক আজি নিজে 1 বিঘা মাটি ক্ৰয় কৰি 22 ঘৰ বৰ্তমান বসবাস কৰি আছে তেওঁলোকক কিন্তু আজিলৈকে সেই 22 ঘৰ মানুহক কিন্তু মাটি 1 বিঘা দিবৰ কাৰণে কিন্তু তেওঁলোকে সক্ষম নহ'ল এইটো আমাৰ প্ৰতিশ্ৰুতি হৈ থাকিলে আমি বাৰম্বাৰ তেওঁলোকক আমাৰ যি কাৰ্যসূচী লওঁ সেই কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকক পত্ৰ প্ৰেৰণ কৰোঁ কিন্তু আজি তাৰিখ হ'লগৈ তেওঁ নকৰিলেগৈ আৰু দ্বিতীয় কথা হ'ল কি আমি 6 জনগোষ্ঠীৰ যিটো দাবী আচলতে এইবাৰ আমি জনজাতিকৰণটো প্ৰত্যেক ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে যেতিয়া মিছা প্ৰতিশ্ৰুতিবিলাক কৈ থাকে এইবাৰ আমি পাৰ্টি হিচাপে আমি এটাই কথা ক'ব লাগিব প্ৰথম কথা আমি পাৰ্টি বা দল হিচাপে নহয় আমি প্ৰাৰ্থিত্ব হিচাপে আমি চাম যিজন ব্যক্তিয়ে বিধানসভা মজিয়াত দম্পালি মাৰি ক'ব পাৰিব লাগিব যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো ইছ্যু লোকসভাৰ মজিয়াত অন্যথা আমি লোকসভাৰ মজিয়ালৈ যাক প্ৰেৰণ কৰিব বিধানসভা নহয় লোকসভাৰ মজিয়ালৈ যাক প্ৰেৰণ কৰিব তেওঁ যাতে আপোনালোকৰ হৈ মাত মাতে জনজাতিকৰণৰ প্ৰসংগত ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান নিৰপেক্ষভাৱে মহিলা সমাজ আছে মই কাৰ কাষলৈ যাওঁ এতিয়া আগত বাইদেউ আপোনাৰ কাষলৈকে আহিছোঁ হয় আপুনি কংগ্ৰেছৰ আচ্ছা ঠিক আছে নিৰপেক্ষভাৱে পোনপ্ৰথমে মই ND24 সকলো পৰিয়ালবৰ্গলৈ ধন্যবাদ জনাইছোঁ আৰু ৰাজদীপ বাইলিং ডাঙৰীয়া আপোনালোকক ধন্যবাদ জনাইছোঁ মই নিৰপেক্ষভাৱে আহিছোঁ কোনো পাৰ্টিকে মই ছাপোৰ্ট নকৰোঁ খালি আমাৰ মানে এটাই লাগে দেশখন সুৰক্ষা লাগে আমাৰ আৰু মহিলাৰ সুৰক্ষা লাগে কা আন্দোলন বহুত চিঞৰিলোঁ বহুত কৰিলোঁ দেশ মাতৃক আমি ৰক্ষা কৰিব বিচাৰোঁ আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি অসমীয়া সেইটোৱে গৌৰৱে আমি যাতে আমি ক'ব পাৰোঁ আৰু কোনো দলীয় পাৰ্টিক আমি ছাপোৰ্ট নকৰোঁ যিজন এনেকুৱা এজন ব্যক্তি লাগে যাতে আমাক সুৰক্ষা দিব পাৰে আমাৰ আই মাতৃক সুৰক্ষা দিব পাৰে তেনেকুৱা এজন প্ৰাৰ্থী লাগে ধন্যবাদ এতিয়া অসুৰক্ষিত অনুভৱ কৰিছে নেকি প্ৰশ্নটো আহিছে সেইটো আহিছে নিশ্চয় অসুৰক্ষিত হৈয়ে আছে এতিয়াও হৈ আছে অসুৰক্ষিত মানে এনেকুৱা এটা হৈ গৈছে যে আমাৰ কোনো সুৰক্ষা নাই এনেকুৱা নিচিনা হৈ গৈছে মানে আমাৰ অনুভৱ হৈছে মানে সেইকাৰণে আমি মানে এজন মানে নিৰ্দিষ্ট এজন এনেকুৱা প্ৰাৰ্থী বিচাৰিছোঁ আমি অসমীয়া হিচাপে আমি অসমীয়া বুলি গৌৰৱ কৰিব পাৰোঁ ঠিক আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু আমাৰ মাজত আছে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে মই আজি বিভিন্ন বাগিচালৈ গ'লোঁ মানুহক পাইছোঁ গৰিষ্ঠ সংখ্যকে কৈছে যে আগতকৈ পৰিৱৰ্তন হৈছে ভোট কাক দিম কাক নিদিম সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব বুলি কৈছে কিন্তু তেওঁলোকে কৈছে যে আগৰ তুলনাত বহুখিনি ভাল হৈছে বুলি কৈছে কিন্তু কথা হৈছে এই নিৰ্বাচনত
এই কথাবোৰ তোলাচনীত নিশ্চয় আপোনালোকেও জুখিব, জনসাধাৰণেও জুখিব, জনগোষ্ঠীয় ৰাইজেও জুখিব। আপোনালোকে কি দেখিছে এই নিৰ্বাচনত কি হ'বলৈ গৈ আছে এইবাৰ? পোনপ্ৰথমে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজিৰ বিশেষ অনুষ্ঠান ৰাজপাট কাৰ আৰু লগতে ND24 সকলো কৰ্মকৰ্তাক চাহজনী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজপাট কাৰ এই কথা আমি ক'বলৈ নাযাওঁ, এটাই কথা ক'ম, সকলো দলেই যিকোনো প্ৰতিদ্বন্দ্বিতা কৰে নিজে জিকিবলৈ, আৰু জিকাৰ পিছত যেনেধৰণে যিকোনো জাতীয় জনগোষ্ঠীক যিবিলাক মূল সমস্যা আছে, যেনেধৰণে তেখেতসকলে কথা দিয়ে, সেই কথা কিন্তু তেখেতসকলে ৰাখিব নোৱাৰে। মই 3টামান কথা ক'ম চাহজনী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। প্ৰতিশ্ৰুতি, অকল প্ৰতিশ্ৰুতি, চাহ জনগোষ্ঠীৰ ৰাইজক 351 টকা হাজিৰা লগে লগেই দিয়া তেখেতসকলৰ নিৰ্বাচনী ইস্তাহাৰত কথা কোৱা হৈছিলে নৰেন্দ্ৰ মোদী চৰকাৰে, কিন্তু 351 টকা আজি পৰ্যন্ত নহ'ল, য'ত নেকি চাহ শ্ৰমিকে 250 টকাহে পাবলৈ সক্ষম হৈছে। তাৰ পিছৰ কথা আছে জনজাতিকৰণৰ মূল বিষয়টো, যিহেতু 6 জনগোষ্ঠীৰ মেইন আমাৰ দাবী আছিলে জনজাতি বিষয়টো, কিন্তু আজি পৰ্যন্ত জনজাতিকৰণৰ বিষয়টো এটা পৰ্যায় নাপালে, যাতে জনজাতিৰ মৰ্যাদাটো পাবৰ কাৰণে ইমান সংগ্ৰাম কৰা হ'ল, এই সংগ্ৰামৰ কিন্তু তেখেতসকলে কোনো এখন চৰকাৰে সন্মান নজনালে। তাৰ পিছৰ এটা বিষয় হৈছে চাহ জনগোষ্ঠীৰ যি ভূমি সমস্যা, তেখেতসকলে বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা এতিয়া 3 আহি আছে, কিন্তু বসুন্ধৰা 1 আৰু 2 যেনেধৰণে চাহ জনগোষ্ঠীৰ ৰাইজ ভূমিপট্টা পাব লাগিছিলে কিন্তু পাবলৈ সক্ষম নহ'ল। তেখেতসকলে এম্বুলেন্স বিতৰণ কৰিছে, আমি আদৰণি জনাইছোঁ এম্বুলেন্স বিতৰণ কৰা। সমান্তৰালভাৱে চাহ বাগিচা অঞ্চলত যেনেধৰণে উন্নত মানদণ্ডৰ দৰৱ পাতি প্ৰদান কৰিব লাগিছিল বা ডক্টৰ নাৰ্ছৰ তেখেতসকলে ব্যৱস্থা কৰিব লাগিছিল, এই ধৰণৰ ব্যৱস্থা কিন্তু আমি দেখি নাপালোঁ এইখন চৰকাৰৰ। গতিকে আমি কাক আশা কৰিম, কোনখন চৰকাৰক আশা কৰিম? মই ইয়াৰ মাজতে কওঁ, মই বিজেপিৰ এগৰাকী চাহ জনগোষ্ঠীয় নেতা, তেখেতে আমাৰ অনুষ্ঠানত কালি তেখেতে কৈছিলে যে এই চৰকাৰে যে যিসকল গৰ্ভৱতী মহিলা, যিসকল মহিলা শ্ৰমিক, তেওঁলোকক 6 মাহ ছুটি দিয়াৰ লগতে তেওঁলোকক এটা ভাল ধনৰাশি প্ৰদান কৰে, সুস্থ সবল সন্তান যাতে জন্ম দিব পাৰে তাৰ কাৰণে প্ৰয়াসখিনি হাতত লয়। আৰু তেতিয়া তেওঁ মোক কৈছিলে যদি মোৰ মাৰ দিনত এইখিনি হ'লহেঁতেন, অৰ্থাৎ কংগ্ৰেছ চৰকাৰ থাকোঁতে যদি এইখিনি হ'লহেঁতেন, মই আপোনাৰ দৰে বগা হ'লোহেঁতেন, এনেধৰণে তেওঁ কৈছে। তেওঁ এটা উপমা দি কৈছিলে, মই তেখেতৰ কথাখিনি কৈছোঁ কিন্তু মোৰ কথা কোৱা নাই। গতিকে ক'ৰবাত নহয় ক'ৰবাত পৰিৱৰ্তন নিশ্চয় অকণমান হ'লেও আগৰ তুলনাত হৈছে নে একেবাৰে নাই হোৱা বুলি ক'ব খোজে? একেবাৰে নাই হোৱা বুলি আমি নকওঁ, কিছু পৰিৱৰ্তন আহিছে, নহা নহয়, কিন্তু যেনেধৰণে আজি তাৰিখতো বাগিচা অঞ্চলৰ যিবিলাক চিকিৎসা সেৱা আছে, এজন মানুহক যেনেধৰণে চিকিৎসা সেৱা প্ৰদান কৰিব লাগে আজি পৰ্যন্ত সেইটো হৈ উঠা নাই, এইটো আমি ন দি ক'ব পাৰোঁ। সমান্তৰালভাৱে আৰু কিছু কথা ক'বলৈ আছে, যিহেতু তিনিচুকীয়া জিলাখন 2টা লোকসভা সমষ্টি ইয়াৰ অন্তৰ্ভুক্ত, লখিমপুৰ লোকসভা মই লখিমপুৰৰ কথা আজি কিন্তু নাপাতো, লখিমপুৰৰ কথা মই পৃথককৈ পাতিম, মোক কেৱল ডিব্ৰুগড়ৰ কথা লাগে আজি। ডিব্ৰুগড়ৰ কথা এটাই ক'ম, ইয়াৰ আগৰ যি আমাৰ সাংসদ আছিলে তেখেত অকল কেন্দ্ৰীয় যিবিলাক আঁচনি আছে, জল জীৱন মিছন বা যিবিলাক আৱাস গৃহ, অকল ফিটা কটাৰ বাহিৰে জনগোষ্ঠীৰ উন্নয়নমূলক কাম একো দেখি নাপালোঁ, একো দেখি নাপালোঁ। আনকি তেখেত বলিষ্ঠভাৱে তেখেতসকলে যেনেধৰণে সংসদৰ মজিয়াত বিষয়বিলাক উপস্থাপন কৰিব লাগিছিল আমি দেখি নাপালোঁ। গতিকে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা কথা ক'ম যে অসমৰ যি মূল সমস্যা আছে, অসমীয়া জাতিৰ যি মূল সত্তা বা যি সমস্যা আছে, এই সমস্যাসমূহৰ কাৰণে আমি সদায় মাত মাতি আহিছোঁ ছাত্ৰ সন্থা হিচাপে। লাগিলে চৰকাৰে গুৰুত্ব দিয়ক, মানে চৰকাৰে বা যিসকল শাসনলৈ যাব বা অনাগত সময়ত যাৰে চৰকাৰ কেন্দ্ৰত গঠন নহওক কিয়, ইয়াৰ পৰা যিসকল প্ৰতিনিধি যাব যাতে আপোনালোকৰ কথাখিনি গুৰুত্ব প্ৰদান কৰে। ধন্যবাদ। মত সন্মিলনীৰ আছে, মই আহিব খুজিছোঁ খুব চমুকৈ, বেছি দীঘলীয়া নকৰিব। মই একেবাৰে সকলোকে আহ্বান জনাইছোঁ, বৰ বেছি দীঘলীয়া কৰিলে সমস্যা হ'ব। কি আপোনালোকে কেনেধৰণে এই নিৰ্বাচনটোক পৰ্যবেক্ষণ কৰিছে? প্ৰথমতে মই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা ND24ৰ সমূহ কৰ্মকৰ্তাসকলক শুভেচ্ছা জনাইছোঁ আৰু উপস্থিত থকা ৰাজনৈতিক দলসমূহৰ বিষয়ববীয়াসকলৰ লগতে ইয়াত উপস্থিত থকা সমূহ দল সংগঠনৰ বিষয়ববীয়াসকলক শুভেচ্ছা জনাইছোঁ। কথা হ'ল কি, মই যদি স্পষ্ট ভাষাৰে কওঁ
কংগ্ৰেছৰ যি দিনৰ কথাটো নকওঁৱে বাৰু কংগ্ৰেছৰ তেওঁলোকৰ যি অপশাসনৰ তেওঁলোকৰ ফল তেওঁলোকে ইতিমধ্যে ভুগি আছে আৰু অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ সমগ্ৰ ৰাইজে ভাবিছিলে যে বিজেপি চৰকাৰ আহিলে নিশ্চয় অসমৰ লগতে ভাৰতবৰ্ষৰ যিবিলাক মৌলিক সমস্যা এই সমস্যাবিলাক তেওঁলোকে নিশ্চয় সমাধান কৰিব কাৰণ তেওঁলোকৰ যিবিলাক বক্তব্য সেই বক্তব্যবিলাকত তেনেকুৱা প্ৰকাশ পাইছিলে কিন্তু সেই ক্ষেত্ৰত আমাৰ অসমৰো 6 জনগোষ্ঠীয়ে আমি ৰাইজক ভাবিছিলোঁ যে 2014 চনত যেতিয়া আমাৰ মাননীয় বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ নিৰ্বাচনী প্ৰচাৰ সন্মুখত আহিছিলে তেওঁলোকে ঘোষণাই কৰিছিলে যে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ দিম তাৰপিছত 2016 চনত বিধানসভা নিৰ্বাচন অসমৰ তাতো তেওঁলোকে ঘোষণা কৰিছিলে যে এইবাৰ আমাৰ চৰকাৰ হ'লে মানে অসমৰ 6 জনগোষ্ঠী মুক্ত কৰাৰ লগতে 6 জনগোষ্ঠী মৰ্যাদা প্ৰদান কৰিম কিন্তু দুৰ্ভাগ্য যে আজি 10 বছৰ সম্পূৰ্ণ কৰিবলৈ হ'ল মোদী চৰকাৰে এই মোদী চৰকাৰে কিন্তু আজিলৈকে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কিন্তু তিলমানো তেওঁলোকে যে সদিচ্ছা প্ৰকাশ কৰিলে আগবঢ়াই নিবৰ কাৰণে সেইটো কিন্তু প্ৰকাশ নহ'ল আৰু এটা কথা ক'বলৈ গ'লে আমি ক'ব লাগিব যে বিজেপি দলে পৃথিৱীৰ ভিতৰতে তেওঁলোকে নিজকে প্ৰকাশ কৰে বা বক্তব্য কয় যে তেওঁলোকে পৃথিৱীৰ ভিতৰত চবচে ডাঙৰ দল মানিছোঁ তেওঁলোক ডাঙৰ দল কিন্তু তেওঁলোকে যদি অসমৰ লগতে বিভিন্ন সমস্যাবিলাক সমাধান নকৰে 2014 চনৰ পৰা যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছিলে কিন্তু তেওঁলোক পৃথিৱীৰ ভিতৰত চবচে মিছলীয়া আৰু বিশ্বাসঘাতকৰ দল হ'বলৈ কিন্তু বেছি সময় নালাগিব অতি সোনকালে প্ৰমাণ হ'ব সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ আৰু অসমৰ যিসকল খিলঞ্জীয়া নাগৰিক বা অসমৰ ৰাইজৰ প্ৰতি বিজেপি দলৰ তিল মানুহ যে তেওঁলোকৰ সেই আৱেগ অনুভূতি বা সহানুভূতি আছে সেইটো কেতিয়াও প্ৰকাশ কৰা নাই কাৰণ কেলৈ তেওঁলোকে 2014 চনত আৰু এটা ঘোষণা কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে 16 মে তেওঁ কোনটো 16 মে কোন চনৰ 16 মে কৈছিলে কিন্তু আজিলৈকে আমি গম নাপালোঁ 2016 মে পিছত অসমত থকা সকলো বাংলাদেশী যে অসমৰ পৰা টালি টিপুলৈ বান্ধি কি যাবলগীয়া হ'ব বুলি ঘোষণা কৰিছিলে কিন্তু কোন চনৰ 16 মে আজিও প্ৰকাশ নকৰিলে আৰু সেই কথাটো শুনি আমাৰ অসমীয়া মানুহসকলে যিসকল অকণমান আৱেগ সেই প্ৰশ্ৰয় দিয়ে সেইকাৰণে আমি ভাবিছিলোঁ যে আমাৰ অসমৰ মানুহখিনিক ঠিক আছে আমাৰ নিবনুৱা সমস্যাটো ডাঙৰ সমস্যা প্ৰধান সমস্যা নিবনুৱা সমস্যাটো যদিও সমাধান নকৰে কিন্তু অসমৰ যিসকল আমাৰ অসমীয়া নাগৰিকসকল আছে অসমতে যদি আমি দুৰ্ভগীয়া নিজৰ ভাষাটো ক'বলৈ আমি হেৰি নাপাওঁ তাতকৈ ডাঙৰ কথা একো নাই সেইকাৰণে আমি ভাবিছোঁ কি হয় বেছি দীঘলীয়া হ'লে সমস্যা হ'ব মই আকৌ আহি আছোঁ আকৌ আহিম ধন্যবাদ মই আহিব খুজিছোঁ যে আম আদমি পাৰ্টিৰ ফালৰ পৰা আৰু কোনোবাই আপোনালোকে ক'ব খুজিব নেকি যে কি লৈ যাব মানুহৰ কাষলৈ যেতিয়া যাব এইফালে মাইক আছে মানুহৰ কাষলৈ যেতিয়া যাব আপোনালোকৰ প্ৰাৰ্থীগৰাকীকেনো কিয় ভোট দিব লাগিব সেই কথাখিনি নিশ্চয় দাঙি ধৰিব লাগিব কোনে ক'ব আপুনি ক'ব কোনোবা এজনে কওক আপোনালোকৰ প্ৰাৰ্থীগৰাকীকে যদি ভোট দিব লাগে কিয় ভোট দিব লাগে ধন্যবাদ NDTV-লে আৰু ইয়াত উপস্থিত মোৰ শ্ৰদ্ধাৰ সকলোলৈকে মই নমস্কাৰ জনাইছোঁ যিহেতু আম আদমি পাৰ্টি অসমলৈ অহাৰ আগতে আমাৰ দিল্লী আৰু পঞ্জাৱত যিখিনি কাম কৰি আছে সেইখিনি আপোনালোক সকলোৱে অৱগত যিহেতু কি ধৰণৰ আঁচনি লৈ আমাৰ ৰাইজক উপকৃত কৰিছে যিহেতু আমি উল্লেখ কৰিব লাগিব আমাৰ ভাৰতবৰ্ষৰ অতি প্ৰয়োজনীয় যিখিনি আমাৰ মূল সমস্যা ইয়াৰ ভিতৰত খোৱা পানী লগতে বিজুলী শিক্ষা স্বাস্থ্য এই গোটেইখিনি বিভাগত আজি দিল্লীত কেন্দ্ৰ চৰকাৰ থকা অৱস্থাটো আজি আম আদমি পাৰ্টিয়ে কি ধৰণে তৃতীয়বাৰ নিৰ্বাচন যুঁজত জয়ী হৈ বিধানসভা দখল কৰি আজি দিল্লীত সুন্দৰভাৱে কাম কৰি আছে স্বাস্থ্যৰ বিষয়ে যদি ক'বলৈ যাওঁ আমাৰ যিকোনো আমাৰ বেমাৰ আজাৰত নাগৰিকৰ কিবা হ'লে তেখেতসকলে চিকিৎসালয়ত গ'লে চৰকাৰীভাৱে সম্পূৰ্ণ চিকিৎসা পায় আৰু ভাৰতবৰ্ষৰ শিক্ষা মই আপোনাৰ কথাখিনি বুজি পাইছোঁ হয় কথাটো হ'ল যে দিল্লীত চৰকাৰ আছে পঞ্জাৱত চৰকাৰ আছে কাম কৰি আছে তেওঁলোকে বিজ্ঞাপনো প্ৰচাৰ কৰিছে হয় আমাৰ তাতো সম্প্ৰচাৰ হৈছে এনেধৰণৰ কথা বতৰা কিছু মই সেইখিনিক লৈ ক'ব খোজা নাই কিন্তু কথাটো হ'ল এতিয়া ইয়াত অসম কেন্দ্ৰিক কথাখিনি যেতিয়া আহিব হয় আটাইতকৈ ডাঙৰ কথাটো হৈছে নেতৃত্ব হয় আজিৰ তাৰিখত মই আপোনাক আজিৰ তাৰিখৰ কথা কৈ আছোঁ আম আদমি পাৰ্টিৰ নেতৃত্বৰ বিৰুদ্ধে ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলৰ নেতৃত্বৰ বিৰুদ্ধে আজি সৰব হৈছে জিলাৰ কমিটিসমূহ জিলা সমিতিসমূহ আৰু আজি তেনেধৰণে তেওঁলোকক মেমৰেণ্ডাম দিয়া হৈছে স্মাৰক দিয়া হৈছে যে নিৰ্বাচনৰ লগে লগেই এওঁলোক দুয়োকে অপসাৰণ কৰিব লাগে গতিকে সেই ধৰণৰ এটা প্ৰক্ৰিয়া আৰু পৰিক্ৰমাৰ মাজত থকা অৱস্থাত নেতৃত্বক লৈ তেনেধৰণৰ
দলৰ সাধাৰণ কৰ্মকৰ্তা বা জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ যে প্ৰশ্নমান যেতিয়া আহিছে, সন্দেহ যেতিয়া ঘনীভূত হৈছে, আম আদমি পাৰ্টীয়ে ইয়াত কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰিছে, তেনেধৰণৰ কথাবোৰ আহিছে, সকলোৰে কথা কোৱা নাই, দুই এজন নেতাৰ কথা যেতিয়া কোৱা হৈছে, তেতিয়া ৰাইজেতো আপোনালোকক প্ৰশ্ন কৰিব। সেই প্ৰশ্নৰ উত্তৰ কিদৰে দিব? ভোট ভিক্ষা কৰিবলৈ হ'লে নিকা বা স্বচ্ছতা, এই গোটেই কথাখিনি যিহেতু মানুহে জোখে। হয় হয়, গতিকে আমাৰ যিখিনি মূল আমি ইছ্যু, আমাৰ যিটো আমি নতুন ইস্তাহাৰ প্ৰকাশ পাব, আমি ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে আমি আমাৰ কৌশল আমি অৱলম্বন কৰিবলৈ চেষ্টা কৰিম। আৰু আপুনি মোৰ প্ৰশ্নৰ উত্তৰটো নাই দিয়া। হয়, মোৰ প্ৰশ্নৰ উত্তৰটো নাই দিয়া। ডিব্ৰুগড় জনতাৰ এইটো জনাৰ প্ৰয়োজন আছে আৰু জানেও কি হৈ আছে অসমত। আৰু আপোনালোকৰ প্ৰাৰ্থী প্ৰত্যাহাৰৰ কথা আপোনালোকে কৈ আছে যে ইয়াত কংগ্ৰেছে মুকলিকৈয়ে কৈ দিছে, কংগ্ৰেছৰ বাবে আপোনালোকৰ সভাপতিয়ে তাত নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে। এতিয়া ইয়াত কোৱা হৈছে যে কংগ্ৰেছে যাতে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেওঁক যাতে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি আম আদমি পাৰ্টীক সমৰ্থন দিব লাগে। কিন্তু কংগ্ৰেছেতো সেইখিনি কথা নৎসাত কৰিছে। গতিকে ইয়াত বিজেপি বিৰোধী যিসকলে ভোট দিম বুলি ভাবিছে, তেওঁলোকৰ ভোটটোতো বিভাজন হ'ব। আপোনালোকৰতো সেই ক্ষেত্ৰত শাসক পক্ষ ইমান আগ্ৰাসী নীতি লৈ তেওঁলোক আগবাঢ়িছে, তেওঁলোকে আজি যেনেধৰণে সোমাই পৰিছে য'ত ত'ত, সমস্যা নহ'ব জানো? ধন্যবাদ। যিহেতু আমাৰ আম আদমি পাৰ্টি আজি যদিও কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে, লগতে AJPও আছে, কিন্তু আমাৰ কংগ্ৰেছৰ আমাৰ যিকেইজন ইয়াত সাংসদ আছিলে লগতো হয়তো বুজাবুজি হয়, এইটো দিল্লীৰ দলীয়ৰ কথা, কিন্তু অসমত আমাৰ বন্ধুত্বসুলভভাৱে প্ৰতিনিধিত্ব কৰাৰ কথা চেষ্টা কৰিছে। তো মই আশা কৰিছোঁ কংগ্ৰেছৰ পৰা সহযোগ পাম বুলি ভাবিছে। হয়, কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ পৰা সহযোগ আশা নকৰিব, নাপায় আপোনালোকে, মই যিটো বুজি পাইছোঁ। আমাৰ কংগ্ৰেছৰ ঠিক আছে, মই আকৌ আহি আছোঁ। হয়, অহা আমি পাইছোঁ, বিজেপিৰ পৰাও অহা আমি দেখিবলৈ পাইছোঁ। হয়, ঠিক আছে, ধন্যবাদ। মই কংগ্ৰেছৰ এজনে নাই, এটা দলৰ এজনে তেওঁৰ উত্তৰখিনি মই ভাবিম আম আদমি পাৰ্টীৰ ফালৰ পৰা কথাবোৰ স্পষ্ট হ'লে ভাল হয়। এতিয়া আপুনি কওকচোন, আপোনালোকে সহযোগ আম আদমি পাৰ্টীক কৰিব নে আপোনালোকে সহযোগ জাতীয় পৰিষদক কৰিব? কাক কৰিব? দুজন যদি বন্ধু বুলি ধৰিলে কোনজন বন্ধু প্ৰিয় হ'ব? আৰু দুজন বন্ধুৰ যুঁজত ইফালে যদি ভাৰতীয় জনতা পাৰ্টীয়ে আগবাঢ়ি গুচি যায়? পোনপ্ৰথমে তিনিচুকীয়া জিলা কংগ্ৰেছ তৰফৰ পৰা আপোনাক তিনিচুকীয়াত আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আটাইবোৰ কংগ্ৰেছ পৰিয়াল ইয়াতে বহি আছোঁ। এটা কথা স্পষ্ট হৈ গৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া এটা কথা স্পষ্ট কৰি দিছে, কংগ্ৰেছ দলটো হৈছে ডিচিপ্লিনত চলা এটা দল। কংগ্ৰেছ দল কেতিয়াও ইনডিচিপ্লিন নকৰে। কংগ্ৰেছ দল ক'ব আপোনালোকে ক'ব কংগ্ৰেছ দলটো হৈছে হাইকমাণ্ড বেছ পাৰ্টি, আমাৰ প্ৰেচিডেণ্ট হৈছে সুপ্ৰিমো পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি ইমান চিঞৰ বাখৰ কৰিব নালাগে, আমি উত্তৰ দিম বাৰু। তেওঁলোকে যি প্ৰশ্ন সুধিব আমি উত্তৰ দিবলৈ সাজু আছোঁ, আমি উত্তৰ দিম। যুদ্ধ হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ লগত, জাতীয় পৰিষদৰ লগত। যুদ্ধ হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয় পৰিষদৰ লগত। আমি প্ৰাৰ্থী দিছোঁ লুৰিণজ্যোতি গগৈ, আম আদমি পাৰ্টি তেওঁলোকে বেলেগকে ফাইট কৰিব। তেওঁলোকে কি কৰে কৰিব, আপোনালোকৰ তাত চিন্তা কৰিবলগীয়া নাই, কোনো মতলব নাই। অসমত আম আদমি পাৰ্টিয়ে বেলেগকে খেলিছে। আমাৰ এলায়েন্স পাৰ্টনাৰ হৈছে অসম জাতীয় পৰিষদ। আমি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক আমি আগবঢ়াই দিছোঁ। গুৱাহাটীত দেখোন আপোনালোকৰ লগতে খেলিব, গুৱাহাটীত খেলিব তেওঁলোকে, গুৱাহাটীত খেলক তেওঁলোকে, কিন্তু লুৰিণজ্যোতি গগৈ ভাৰ্চেছ সৰ্বানন্দ সোণোৱাল হ'বলৈ গৈ আছে। ঠিক আছে, লুৰিণজ্যোতি ভাৰ্চেছ সৰ্বানন্দ সোণোৱাল হ'বলৈ গৈ আছে। মই বিজেপিৰ কথা অন্তিম কৈ দিওঁ, হয়, বিজেপিৰ ফালৰ আমাৰ কিছুমান প্ৰশ্ন আছে, যদি আপুনি সুবিধা দিয়ে আমি বিজেপিকে কিছুমান সুধিব। লুকাই চুৰকৈ কিয় সুধিব? বিজেপিৰ কোনোবা এগৰাকী হয়, আপোনাৰ কাষলৈ আহিছোঁ। নমস্কাৰ। এতিয়া কথাটো হ'ল, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী, NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ বাকী যিকেইগৰাকী ইয়াত এতিয়ালৈ দুগৰাকীৰ চৰ্চা আমি দেখিছোঁ। মনোনয়নৰ সময়ত কেতিয়াবা হঠাৎ আমি প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা দেখোঁ, কেতিয়াবা হ্ৰাস পোৱাও দেখোঁ। সৰ্বানন্দ সোণোৱালক কিয় ভোট দিব বুলি ভাবে? চাওক, আপোনালোকে আজি যি অনুষ্ঠানটো কৰিছে ND24, সকলোক আমাৰ কাৰ্যকৰ্তাক আমাৰ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ৰাজপাটকাৰ যি অনুষ্ঠানত আজি যি কুৱেশ্যন কৰিছে সেইটো হ'ল যে আপুনি চাওক যি 2014 চনৰ পৰা আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ যি বিকাশ ৰাইজে বিকাশ বিচাৰে ছিকিউৰিটি যিটো আমাৰ ছিকিউৰিটি সেই ছিকিউৰিটিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় শাসিত যি কেন্দ্ৰ চৰকাৰ হওক বা অসম চৰকাৰে যি ধৰণে আমাৰ ৰাইজৰ ছিকিউৰিটিটো আনিছে সেই ৰাইজৰ ছিকিউৰিটিটো চাই পেলাই আপোনালোকে আজি আমাৰ ৰাইজে সৰ্বানন্দ সোণোৱালক ভোট দিব আপোনালোকে গম পায় ইয়াৰ আগতে আমি 2014 চনৰ আগত ক'ত বম ফুটে ক'ত গুলি ফুটে কোন মৰিব মই যদি ৰাতিপুৱা ওলাই যাওঁ মোৰ ঘৰত চিন্তা কৰিব যে মই ভাল হৰিয়ে ঘূৰি আহিম নাহিম ঠিক তেনেধৰণৰ এটা দুঃস্বপ্নত আমাৰ অসমৰ ৰাইজে ভুগি আছিলে তিনিচুকীয়া বাৰুকৈ ভুগিছিলে সেইটো আপুনি জানে সেইকাৰণে ভাবিছোঁ আজি কিন্তু তিনিচুকীয়াত তেনে এটা পৰিৱেশ নাই 2014 চনৰ পৰা আজি দেখিব আজি তাৰিখলৈকে কোনো এজন মানুহে তেনেধৰণে চিন্তা নকৰে যে মোৰ ল'ৰাটোক ভাল ধৰণে গৈছে ৰাতি ভাল ধৰণে আহিব আজি মই ইয়াত বহি আছোঁ মোক লাংকাচি গাঁৱত মোক কোনো ফোন কৰা নাই ঘৰত যে তুমি ক'ত আছা ইয়াৰ আগতে কিন্তু বাৰে বাৰে সন্ধিয়া হোৱাৰ আগতে ঘৰ সোমাব বিচাৰে সেই ছিকিউৰিটিটো কিন্তু আজি অসমবাসী ৰাইজ আৰু তিনিচুকীয়াবাসী ৰাইজে পাইছে আৰু সেইকাৰণে মই ভাবোঁ এই ছিকিউৰিটিৰ কাৰণে আমাৰ কেন্দ্ৰীয় মনোনীত সভাপতি NDA সৰ্বানন্দ সোণোৱালক ভোট দিব ৰাইজে আৰু 2 নম্বৰ কথা হ'ল চাহ জনগোষ্ঠী বাগান অঞ্চলত যি বাগানৰ অঞ্চলত এক মিনিট নহয় আপুনি বহক শুনক আপুনি বহক না আপুনি কি কাজিয়া লাগিব নেকি আপুনি কাজিয়া লাগিব আপুনি এইফালে শুনক কৈছো না আপুনি কাজিয়া লাগিব নেকি আমি যুক্তিৰে লাগিব নেকি আপুনি যদি আজি তিনিচুকীয়াবাসীয়ে যদি আমি কোৱা কেনে মিছা বুলি প্ৰতিপন্ন কৰে কওক আমি ক'বলগীয়া নাই আমি যি যুক্তি দাঙি থৈছোঁ তিনিচুকীয়াবাসী ৰাইজে যদি বহক মই প্ৰমাণ দিম কিন্তু শুনক আপুনি বহক প্ৰমাণ দিম আপুনি বহক শুনক এক ছেকেণ্ড আৰে বহক শুনক না এক মিনিট শুনক আৰে ৰ'ব শুনক আপুনি ধৈৰ্যটো ধৰক অন্তত আজি জয়া যি প্ৰতিবাদ আপুনি বহক না 555 জন শ্বহীদ কংগ্ৰেছে বেছি চৰকাৰ আছিল দলৰ নেতা আহি পেলাই কংগ্ৰেছে বেছি চৰকাৰ আছিলে ডিব্ৰুগড় লোকসভা কংগ্ৰেছে বেছি সময় চৰকাৰ আছে কংগ্ৰেছে বনাবই লাগিব বিজেপিও বনাব লাগিব মই নাজানো বিজেপিও বনাব লাগিব কংগ্ৰেছেও বনাব লাগিব কাইলৈ যদি আম আদমি পাৰ্টি চৰকাৰ হয় তেওঁলোকে বনাব লাগিব নহয় কংগ্ৰেছৰ দিনত জয়া অসম কৰি পেলাই 855 শ্বহীদ হ'ল সেই 855 জন শ্বহীদ হোৱা নেতাই আহি আজি কংগ্ৰেছৰ লগত মিত্ৰালি কৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে হয়নে আজি সেই দলক কেনেধৰণে আমাৰ অসমীয়া ৰাইজে বা তিনিচুকীয়াবাসী বা ডিব্ৰুগড়বাসী ৰাইজে ভোট দিব মই কিন্তু এইটো কাৰণে কৈছোঁ শুনক এক মিনিট এটা কথা সকলোৱে আমি জয়া অসম ক'ব লাগে আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমীয়া ক'ব লাগে হয় আমি জয়া অসম ক'ব লাগে হয় জয়া অসম ক'ব লাগে বাইলুং নগৰীয়া মোৰ পুত্ৰটো হ'ল সকলোৱে ক'ব লাগে বাইলুং নগৰীয়া অসম সদায় আগবাঢ়িব লাগে মই ক'ব সুবিধা নাপালোঁ মই ক'লোঁ যে আমি তিনিচুকীয়াবাসী ৰাইজ ডিব্ৰুগড়বাসী ৰাইজে এটা ছিকিউৰিটিৰ কাৰণে আমি সৰ্বানন্দ সোণোৱালক ভোট দিব 2 নম্বৰ কথা বিকাশ আপুনি দেখিব আজি গাঁৱে ভূঞে যাওক সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস এই 4টা নীতিৰে আমি কাম কৰি গৈছোঁ এই বিকাশক লৈ পেলাই আমি যদি কেন্দ্ৰীয় চৰকাৰেই হওক অসম চৰকাৰেই হওক দুইখনে যেনেধৰণে বিকাশ কৰিছে সেই বিকাশ লৈ পেলাই আমি আজি আমাৰ ৰাইজে কিন্তু আপোনালোকক আজি নাগৰিকত্ব সংশোধনী আইনক লৈ মানুহে আপোনালোকক প্ৰশ্ন নিশ্চয় আপোনালোকক জনজাতিকৰণক লৈ প্ৰশ্ন কৰিছে ইলেক্টৰেল বণ্ডক লৈ নাগৰিকত্ব আইনখন হ'ল আমাৰ সেইখন সুপ্ৰিম কোৰ্টৰ আইনত এতিয়া বিচাৰাধীন হৈ আছে আপোনালোকে গম পায় সেইটো আমি ইয়াত কোনো যুক্তি নিদিওঁ তৰ্ক নকৰি সেইখন তেখেতসকলে আপুনি IMDT আইন বাতিলখন দেখিলে IMDT আইন আদালতত যদিহে আইনৰ আদালতত আছে তেনেহ'লে কিয় এখন সেই আইনখন এতিয়া আইন বিচাৰাধীন হৈ আছে আমি ইয়াত কোনো মতামত নিদিওঁ ঠিক আছে এইটো বিষয় বেলেগ কথা কিন্তু আমাৰ উন্নয়নৰ বিকাশৰ ওপৰত চাই আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু NDA পাৰ্টি সৰ্বানন্দ সোণোৱালক ভোট দিব ঠিক আছে ধন্যবাদ যিকোনো এজনে কওক এক মিনিট নাই এজন বিজেপিৰ নেতাকৰ্মীসকলে সততে কয় যে বিজেপি এটা ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিনত চলা এটা দল যদি কয়
আপোনালোকে কিয় আমাৰ জ্যেষ্ঠ এজন মুখপাত্ৰক যদি কথা কৈ থকা সময়ত আপোনালোকে কিয় অসভ্যৰ আচৰণ কৰিলে? 1 2 দ্বিতীয় প্ৰশ্ন 1 মিনিট। দ্বিতীয় প্ৰশ্ন হৈছে মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ অসমবাসী ৰাইজে বিজেপিক কিয় ভোট দিব লাগে? 1 নম্বৰ, বিজেপিক কিয় ভোট দিব লাগে? বিজেপিক ভোট দিয়া 1 নম্বৰ কাৰণ হৈছে মূল্য বৃদ্ধিত তেখেতসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ, সেইকাৰণে আমি বিজেপিক ভোট দিব লাগে। দ্বিতীয়তে নাৰী সুৰক্ষাৰ কথা তেওঁলোকে কৈছে। সৌ সিদিনাখন তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিত যিটো ঘটনা ঘটি গ'ল, বাতৰি তথ্য মতে সেইজন এজন বিজেপিৰ নেতা ধৰ্ষণ কৰি হত্যা কৰিলে আৰু তেখেতৰ মাতৃয়ে আত্মহত্যা কৰিলে। সেইটো হৈছে বিজেপিক আমি সেইকাৰণে ভোট দিব লাগে। দ্বিতীয়তে তেখেতসকলে কৈছিল যে অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে অসমৰ পৰা বিদেশী মুক্ত হ'ব, কিন্তু তেখেতসকলে কি কৰিছে? কাখন আইনত পৰিণত কৰি অসমত বিদেশীসকলক চৰণীয়া পথাৰ কৰিবলৈ বিচাৰিছে। নেক্সট আহি গ'ল যে বিজেপিক আমি কিয় ভোট দিব লাগে? যে নৱপ্ৰজন্মই আমি কি বিচাৰোঁ? কৰ্ম সংস্থাপন বিচাৰোঁ, কিন্তু বিজেপিয়ে বছৰি 2 কোটিকৈ চাকৰি দিম কোৱাৰ পিছত অন দা ডাটা কৈছোঁ বৰ্তমান অসমত নিবনুৱা 32,34,000 আজিৰ দিনটোত বিজেপি চৰকাৰৰ দিনত। নেক্সট হ'ল যে তেখেতসকলে শিক্ষাৰ কথা কয়, স্বাস্থ্যৰ কথা কয়। কি হৈছে? তেখেতসকলে বৰ্তমান অসমত 600খন স্কুল কলেজ বন্ধ কৰি মদৰ দোকান তেখেতসকলে খুলিছে। দ্বিতীয়তে হ'ল বাইলুংদা মই শেষৰটো কৈছোঁ যে তেখেতসকলে কয় যে সততে যে আমাৰ কি আমি দেশ প্ৰেম এজনে কৈ আছে ন। দ্বিতীয়তে হ'ল এজনে কৈ আছে না তেখেতসকলে মদৰ দোকান খুলি আপোনালোকে অন দা ৰেকৰ্ড মই আপোনাক অন দা ৰেকৰ্ড কৈছোঁ। নেক্সট ঘৰৰ ৰাস্তা বনোৱাৰ কথা বাদ দিয়ক, সেইটো এখন চৰকাৰৰ দায়িত্ব, সেইটো চৰকাৰৰ দায়িত্ব যে চৰকাৰে স্কুল কলেজ বনোৱা। বাইলুংদা একেবাৰে শেষৰটো কৈছোঁ, শেষ কৰিছোঁ মই। আৰু এটা কথা মই বুজি পোৱা নাই, এইদিনা আপোনালোকে আপোনালোকতো ৰাজনীতিত থকা মানুহ, মোৰ কথাটো শুনক 1 মিনিট। ৰাজনীতিত থকা মানুহ, মুখ্য নিৰ্বাচনী আয়ুক্তই ভাষণ প্ৰসংগত সেইদিনা যেতিয়া তেওঁ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি আছিল, তেওঁ কি কৈছিলে মনত পৰিছেনে? তেওঁ কৈছিলে যে এনেধৰণেও আপোনালোকে শত্ৰুতা নকৰিব, ৰাজনৈতিক বৈৰিতাটো বেলেগ বস্তু, এনেধৰণে কথাবোৰ নকৰিব যাতে কাইলৈ কেতিয়াবা মুখামুখি হ'বলগীয়া হ'লে যে লাজ পাবলগীয়া হয়, মুখখন ঘূৰাবলগীয়া। আমি ভালকৈ কথাখিনি ক'ব পাৰোঁ। কোনোবা জ্যেষ্ঠ ভাতৃ, কোনোবাই মোৰ ভগ্নী। হয়। নেক্সট মই একেবাৰে শেষৰ কথাটো কৈছোঁ যে তেখেতসকলে যে উন্নয়ন কেৱল মাথো ৰাস্তা ঘাট দলং বনালে উন্নয়ন নহয়, যে নিবনুৱা সমস্যা সমাধান, এতিয়া যোনটো জীৱনদায়িনী ঔষধ, অহা 1 তাৰিখে 14 বিধ ঔষধৰ দাম বৃদ্ধি কৰি আছে ভাৰত চৰকাৰে। তো সেইটো লৈ আপোনালোকে কি উত্তৰ দিব? ঠিক আছে, মই সুধো, তেওঁলোকৰ কাষলৈ যাওঁ। মই মাজতে 1 মিনিট, এটা পাৰ্টি এজনে ক'লে অকণমান ৰৈ দিব দেই, ভাৰতীয় জনতা পাৰ্টি। মই আহি আছোঁ 1 মিনিট। মই অগপৰ আমাৰ সন্মানীয় সভাপতিগৰাকী, জিলা সভাপতিগৰাকী আছিল, আপুনি কিবা এটা কৈ আছিল, আপোনাৰ কথাখিনি মাজত হ'ল, আপুনি এতিয়া ক'ব পাৰে। নহয়, অভিযোগবোৰতো আছে, প্ৰশ্নবোৰতো আছে, এইখিনিৰ পৰা না আপোনালোকে ফালৰি কাটিব পাৰিব, বিশেষকৈ শাসক পক্ষৰ দায়িত্ব থাকে। গতিকে শাসক পক্ষই এই কথাখিনি উত্তৰ কেনেধৰণে দিব খোজে? নহয় চাওক, এই পৰিৱেশটোত আমি আলোচনা কৰিব আহিছোঁ, ইয়াত চিঞৰ বাখৰ কৰিবলৈ অহা নাই। ময়ো ভাল পোৱা নাই। এতিয়া কংগ্ৰেছ কৈ আছে, তেওঁলোকে চিঞৰ বাখৰ কৰি আছে, আৰু এই আজি কেইদিন যোৱাবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ কেণ্ডিডেট নাই, লেম চিনত ইয়াত পাৰ্টি উঠাইছে। গতিকে বেছিকৈ আপোনালোকে নক'ব। কথা হ'ল আজি ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি যিদৰে উন্নয়ন হৈছে, অসমত আজি মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ তেওঁৰ নেতৃত্বত আজি অসমখনৰ প্ৰতিটো, আজি স্বাস্থ্যৰ ক্ষেত্ৰতে চাওক, প্ৰত্যেকটো জিলাত এখন মেডিকেল কলেজ হৈছে, চাহ বাগিচাসমূহত হৈছেনে নাই? অলপ আগত ৰ'ব, আপুনি লোহাৰী কছাৰীত গৈ চাওক, এখন ডাঙৰ মেডিকেল কলেজ আপুনি চকুৰে নেদেখে, আপুনি দেখা নাইতো, সেইকাৰণে কৈ আছে। আজি চাহ বাগিচাসমূহত হাইস্কুললৈকে স্কুল খোলাৰ ব্যৱস্থা কৰিছে, আৰু নানান ধৰণৰ
আজি কংগ্ৰেছে অকল এইটোৱে বনালে নেকি ইয়াত অকল একেটা কথাকে কৈ আছে নহয় আপুনি একেটা কথাকে কৈ আছে মাজত উঠি উঠি সেইটোৱে কৈছোঁ আপুনি এনেকুৱা কৰি আছে যেন অকল এইটোৱে বনালে এইটো চাওক এইটো ৰাজহুৱা সম্পত্তি চৰকাৰে দিবই লাগিব আজি না ঠিক আছে বহক অকল এইটোৱে বনালে নেকি মই এইটোৱে বুজিছিলোঁ আজি বহক আজি তিনিচুকীয়া চহৰখনত সেই আগৰ 10-15 বছৰ আগত কি অৱস্থা হৈছিল মানুহ খোজ কাঢ়িব নোৱাৰে কিন্তু আজি তিনিচুকীয়া চহৰখনক চাওক প্ৰতিটো ৰাস্তা যিসকলে চিঞৰ বাখৰ কৰি আছে তেওঁলোকৰ প্ৰতিটোচোন এতিয়া ঘৰৰ আগলৈকে গাড়ী সোমায় ঠিক আছে ধন্যবাদ মই ধন্যবাদ জনাইছোঁ মই নৱনিযুক্ত সভাপতি দায়িত্ব আছে মই জনজাতিকৰণৰ ওপৰত কথা হৈছে এইবোৰ প্ৰসংগ যিমানেই পাতি থাকিম মই কিমান পাতিম মই মোৰ নিজৰে ভাগৰ লাগিছে জনজাতিকৰণক লৈ মই কোনো এখন চৰকাৰে মই ইয়াত সমালোচনাৰ ঊৰ্ধত নহয় প্ৰত্যেকখন চৰকাৰেই যি কাৰণতেই নহওক কিয় এই জনজাতিকৰণ বা এনেধৰণৰ বিষয়বোৰক লৈ প্ৰশ্নবানৰ সন্মুখীন হয় কিন্তু এতিয়া আমাৰ সন্মুখত নিৰ্বাচন এতিয়া আপোনাক জনজাতিকৰণ এই নিৰ্বাচনৰ আগত দিবও নোৱাৰে আৰু জনজাতিকৰণ সাধাৰণতে গৈ এই নিৰ্বাচনত এই বিষয়বোৰে গৈ প্ৰভাৱো নেপেলাইগৈ মই খোলাখুলি কৈছোঁ নিৰ্বাচন আমিওতো চাই আছোঁ ইমান দিনে নাগৰিকত্ব সংশোধনী আইন মানুহ ওলাই আহিলে ৰাজপথত জুই জ্বলিলে ইমান ডাঙৰ ডাঙৰ আন্দোলন হ'ল 5জন নিহত হ'ল আৰক্ষীৰ গুলীত তাৰ পাছতো মানুহে দেখোন ভাৰতীয় জনতা পাৰ্টিকে চৰকাৰ কৰাৰ সুযোগ দিলে গতিকে এই প্ৰশ্নবোৰ প্ৰাসংগিক কিমান হয় নহয় নে আমি অসমীয়াই চৰকাৰ বা প্ৰাৰ্থী নিজাকৈ নিৰ্বাচন কৰিব নোৱাৰা এটা অৱস্থালৈ গ'লোঁ আপোনালোকে কি দেখিছে তিনিচুকীয়া জিলাখনত নকওঁ এই সমষ্টিকেইটাত যিকেইটা ডিব্ৰুগড়ৰ অন্তৰ্ভুক্ত এই নিৰ্বাচনত কি বিষয় থাকিব যেন লাগিছে প্ৰথমে মই ND24ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত যিবিলাক কথা উপস্থাপন হৈছে আমি কিছু ক্ষেত্ৰত বহু আমি দুখিত কাৰণ সকলোৱে নিজৰ কথাখিনি কৈছে কিন্তু আমি মৰাণসকলে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি পৰ্যন্ত নহ'ল যিহেতু আমাৰ সভাপতি ডাঙৰীয়াই কথাখিনি কৈ গ'ল আমাৰ সতীৰ্থসকলেও কৈ গ'ল আজি কংগ্ৰেছ চৰকাৰে 70 বছৰ শাসন কৰিলে মৰাণসকলক 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান নকৰিলে বিজেপি চৰকাৰে 10 বছৰ শাসন কৰিলে আজি পৰ্যন্ত মৰাণসকলক জনজাতিকৰণ দিম বুলি এই এটা নিৰ্বাচনী টোপ দি মৰাণসকলক ঠগি আহিছে ইয়াৰ মৰাণ জাতিৰ কাৰণে অতি দুৰ্ভাগ্যজনক বিষয় আমি মৰাণ জাতিক ক্ষোভিত হৈছোঁ আমি ইয়াৰ প্ৰত্যুত্তৰ দিম ইয়াৰ নিৰ্বাচনৰ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মৰাণ জনগোষ্ঠীয়ে কাৰণ চৰকাৰখনে সবকা সাথ সবকা বিকাশ কথাটো কয় কিন্তু যদিহে বিকাশ হ'বলগীয়া হৈছিলে তেনেহ'লে সেই পেঙেৰি অঞ্চলৰ সেই বুঢ়ীঢিঙ অঞ্চলৰ স্কুলবিলাকৰ কিয় আজি পৰ্যন্ত ডেভেলপ নহ'ল কৌটুকী অঞ্চলৰ বিদ্যালয়বিলাকত আজি পৰ্যন্ত ডেভেলপ নহ'ল সেই আমি যদি চাওঁ লাংকাচি অঞ্চলৰ সেই বিদ্যালয়বিলাক আজি পৰ্যন্ত শিক্ষকতা নাই অতি দুৰ্ভাগ্যজনক বিষয় চৰকাৰখন অসমত মই কওঁ যে অসমত চৰকাৰখন আৰু থাকিব বেছ কিছু বছৰ 26লৈ বিধানসভা নিৰ্বাচন থাকিব কিন্তু এই চৰকাৰখন যিহেতু আছে গতিকে ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটে এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই ফালৰ পৰা আপোনালোকে চৰকাৰখনক আৰু অকণমান সময় দিব খুজিব বাট চাব খুজিব নে 26ত এই বিষয়বোৰক লৈ আপোনালোকে চৰকাৰৰ বিৰুদ্ধে খোজকাৰ হ'ব নে কেনেধৰণে কাক বিশ্বাস কৰিম যি কংগ্ৰেছ চৰকাৰ যদি আহে একেটা ব্যৱস্থা হ'ব বিজেপি চৰকাৰখনে কি কৰিছে আপোনালোকে সকলোৱে দেখিছে ইয়াৰ নিশ্চিতভাৱে হ'ব আমি জনগোষ্ঠী সংগঠন হিচাপে আমি তেনেকুৱা এজন প্ৰাৰ্থী পোৱা নাই যিজন প্ৰাৰ্থীয়ে আমাৰ জনগোষ্ঠী আমাৰ 6 জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব পাৰিব ইয়াৰ আমাৰ জনগোষ্ঠীৰ কাৰণে ডাঙৰ প্ৰশ্ন হৈ আহি পৰিছে আমি কাক কৰিম কাক নকৰিম ইয়াৰ আমাৰ জনগণে নিশ্চিতভাৱে প্ৰদান কৰিব কাৰণ আমি কৈছোঁৱে যে কি হ'ল আমাক মৰাণ বা আমাৰ 6 জনগোষ্ঠীৰ একমাত্ৰ মিছা প্ৰতিশ্ৰুতি দি যি আহিছে ইয়াৰ প্ৰত্যুত্তৰ আমি কি দিম আমাৰ ওচৰত সেই উত্তৰ নাই কাৰণ আমি বিভিন্ন কৈ আহিছোঁ যে কি হ'ল আমাৰ মৰাণসকলৰ বহু সমস্যা আছে যেনেদৰে আপোনালোকে চাব আজি পৰ্যন্ত বান গৰাখহনীয়া সমস্যা সমাধান নহ'ল ঠিক তেনেদৰে আমাৰ তিনিচুকীয়াত আটাইতকৈ চাওক তিনিচুকীয়াৰ যদি চাবলৈ যাওঁ আজি দুখৰ বিষয় যে কি আজি ৰাজপথত যদি চাওঁ অসমীয়া জাতিয়ে যেতিয়া কিবা বিহু বা অন্যান্য অনুষ্ঠান পাতিবলৈ যেতিয়া যায় চৰকাৰৰ ফালৰ পৰা আহ্বান আহে যে কি যে 12টা বজাত ছাউণ্ড ছিষ্টেম বন্ধ কৰিব লাগিব কিন্তু বহিৰাগতই যেতিয়া ৰাজপথত যেতিয়া বিভিন্ন মাইক বিভিন্ন
বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি থাকে, তাত কোনো বাধা নিদিয়ে। ইয়াৰ কাৰণে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক বিষয়, অসমীয়া জাতিৰ কাৰণে এইবোৰ বিষয় বিবেচনালৈ আহিব আপোনাৰ মতে? এইবোৰ বিষয় বিবেচনালৈ আহিব? ঠিক আছে, ধন্যবাদ। অৰুণজ্যোতি মৰাণো এই নেতৃত্ব প্ৰদান কৰি অহা। আজি এই অনুষ্ঠানটো চাই থকা দৰ্শকসকলে গম পাইছে যে যদিও আমাৰ বিৰোধী পক্ষই বিভিন্ন যুক্তি দেখাইছে, কিন্তু শেষত ৰাইজে যে ভোট কাক দিব এইটো আচলতে সিদ্ধান্ত লৈ আছে ইতিমধ্যে, আৰু সেই সিদ্ধান্ত মতে কাম হ'ব। আপুনিয়ে কওক সৰ্বানন্দ সোণোৱালক কিয় মানুহে নিশ্চিতভাৱে মই এই কথাখিনি ক'বলৈ গৈ আছোঁ। আপুনি চাওক, প্ৰতিটো বিষয় যদি সৰ্বানন্দ সোণোৱাল নিচিনা এগৰাকী আমি যোগ্য ব্যক্তিক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পাব পাৰিলোঁ, সেইটো আচলতে আমাৰ সৌভাগ্য। আৰু সেইটোৱে প্ৰথম কথা, তেখেতক ভোট সেইটো কাৰণে দিব। দ্বিতীয় কথা হ'ল যে আমাৰ যিটো ৰাজনৈতিক দল হিচাপে এগৰাকী আমাৰ কংগ্ৰেছ দলৰ মুখপাত্ৰই কৈ আছিল যে কংগ্ৰেছ দলটো শৃংখলাবদ্ধ দল। মই আচলতে এই কথাটো শুনি হাঁহি উঠিছিল এইটো কাৰণে। আৰু তেখেতে লগতে কিন্তু আৰু এটা কথা ক'লে যে তেখেতৰ দলটো হাইকমাণ্ড বেছ দল। এই কথাটো চাওক, এতিয়া কংগ্ৰেছৰ পৰা কেনেকৈ গৰাখহনীয়া হৈ আছে। কংগ্ৰেছৰ খোদ কাৰ্যকৰী সভাপতি দুগৰাকী ক'ত গ'ল, আৰু বাকী কিমানখিনি গৈ আছে ৰেগুলাৰ, সেই কথাবিলাক। আৰু মই ভাবোঁ হাইকমাণ্ড বেছ দল হোৱাৰ কাৰণে সেইবিলাক গৰাখহনীয়া হ'বলৈ সক্ষম হৈছে। আৰু এই কথাটো চাওক, ভাৰতীয় জনতা পাৰ্টি কিন্তু হাইকমাণ্ড বেছ নহয়, ই কাৰ্যকৰ্তাৰ বেছ দল। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে কোনো কাৰণতে কোনোদিনে কেৱল মাত্ৰ শাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই, প্ৰতিশ্ৰুতি দিয়া নাই। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ৰাষ্ট্ৰৰ সেৱা কৰি আছে। প্ৰতিদিনে অপজিশ্যন পাৰ্টিবিলাকে যেনেধৰণে ইলেকশ্যন আহিলে কুলিয়ে যেনেকৈ আহে, ঠিক সেই ধৰণকে তেওঁলোকে ছমাহ আগৰ পৰা দুমাহ আগৰ পৰা বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে, প্ৰচাৰ চলায়, বিভিন্ন ধৰণৰ তেওঁলোকৰ ন্যায় যাত্ৰা হয়। ন্যায় যাত্ৰাটো অসমত দেখিলে ৰাহুল গান্ধী যেতিয়া আহিছিল, উজনি অসমত যেতিয়া ৰাহুল গান্ধী প্ৰৱেশ ঘটিলে, সেই সময়ত কেনেধৰণৰ মানুহ হৈছিল এই কথাটো মই নকওঁ, তেওঁলোকে নিশ্চিতভাৱে জানে, ৰাইজে দেখি আছে। তো গতিকে সেই দলবিলাকক নিশ্চিতভাৱে ৰাইজে একচেপ্ট কৰা নাই, ইতিমধ্যে তেখেতসকলক প্ৰত্যাখ্যান কৰিছে। আৰু ইলেকশ্যনটো আমি আচলতে এইবাৰ বিহুৰ লগত আমি উৎসৱহে পালন কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আমাৰ নেতাসকলে কৈছে হয় অসমত এইটো উৎসৱহে হ'ব, এইটো আচলতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই নাভাবোঁ। ঠিক আছে। দ্বিতীয় এটা কথা হ'ল, মই আৰু এটা ক'ব লাগিব, মই এইটো ক'ব খুজিছোঁ যে এই ক্ষেত্ৰত আপোনালোকে চাওক, সৰ্বানন্দ সোণোৱাল ইয়াৰ আগতে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিল। বহুতে ক'ব খোজে তেখেত অযোগ্য, তেখেতক সেইকাৰণে কাটিলে, কিন্তু মই ভাবোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়া অযোগ্য নহয়। তেখেতে যিখিনি কাম কৰিলে, তেখেতে আমাৰ অসমত আমাৰ যিসকল অসমৰ জাতীয়তাবাদী শিবিৰৰ মানুহ আছে তেওঁলোকে কৈ আছিল ডিগবৈ ৰিফাইনেৰীটো ক্ষমতা বঢ়াব লাগে, শোধন ক্ষমতা, গুৱাহাটীৰ ৰিফাইনেৰী শোধন ক্ষমতা বঢ়াব লাগে, বঙাইগাঁও ক্ষমতা বঢ়াব লাগে, গুৱাহাটীৰ ক্ষমতা বঢ়াব লাগে, কিন্তু সেই কাম কোনে কৰিলে? ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৰিছিল। তো গতিকে এনেকুৱা ধৰণৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া বহুত কাম আছে। তিনিচুকীয়াত তেখেতে মেডিকেল হোৱাৰ পাছতো, মেডিকেল কলেজ হোৱাৰ পাছতো তেখেতে ESI হস্পিটেল, 100জনীয়া হস্পিটেল বনালে। তেখেতে CSR যিখিনি আপোনালোকে তিনিচুকীয়া জিলাত থকা, মই কৈ ল'ব লাগিব, মই আপোনালোকে কৈ থাকোঁতে মই আপোনালোকে কৈ থাকোঁতে মই এটা শব্দও কোৱা নাই, কিন্তু আপোনালোকে কৈ থাকোঁতে এটা শব্দও কোৱা নাই, আপোনালোকৰ কথাখিনি মই শুনি আছিলোঁ। ৰামেশ্বৰ তেলী ডাঙৰীয়াই সেই কামখিনি কৰিছিলে যিখিনি আমাৰ তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ মানুহে HPৰ পৰা, ভাৰত পেট্ৰলিয়ামৰ পৰা কোনোদিনে 1 টকা আনিব পৰা নাছিল। আমি জাতীয়তাবাদী বুলি কৈ থকা আমিবিলাকেও এটা সময়ত ময়ো সেই সংগঠনবিলাকত আছিলোঁ, তেতিয়াও আনিব পৰা নাছিলোঁ। আপোনাক এটা প্ৰশ্ন, আপোনালৈ এটা প্ৰশ্ন এৰিব খুজিছে কংগ্ৰেছৰ ফালৰ পৰা। এটা প্ৰশ্ন, কিনো প্ৰশ্ন কৰে মই শুনো, কওক কি প্ৰশ্ন? পোনপ্ৰথমে আমাৰ জ্যেষ্ঠ তিনিচুকীয়াৰ আটাইতকৈ শ্ৰদ্ধাৰ প্ৰবীণ দত্ত ডাঙৰীয়া আছে, তেখেতক আমি বহুত শ্ৰদ্ধা কৰোঁ। ল'ৰালি কালৰ পৰা তেখেতক আমি ৰেচপেক্ট কৰি আছোঁ। অসম গণ পৰিষদত তেখেতক নেতৃত্ব দিছে। তেখেতসকলে আমাক প্ৰশ্ন সুধিছে কি কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। যি অসম গণ পৰিষদ 1985 চনত সমগ্ৰ অসমতে দবদবাই আছিল, আজি সেই অসম গণ পৰিষদৰ ভেণ্টিলেশ্যনত ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত গৈ পেলাই শৰণাপন্ন হ'ব লগা হ'ল। 1 নম্বৰ কথা, আমি অসমৰ উন্নয়নৰ কাৰণে দত্ত ডাঙৰীয়া আপোনালোকৰ নিজৰ দলৰ চাওক, আপুনি ক'ব ৰ'ব, আছে কোন কথা নক'ব তেনেকে। দত্ত ডাঙৰীয়া মই কৈ থকাৰ মাজতে তেখেতক ক'বলৈ দিয়া হৈছে। দত্ত ডাঙৰীয়া জ্যেষ্ঠ মানুহ, তেখেতক আমি বহুত শ্ৰদ্ধা কৰোঁ। 2 নম্বৰ কথাটো হৈছে অৰুণজ্যোতি মৰাণ ডাঙৰীয়া আমাৰ ওপৰত তেওঁ আৰোপ লগাইছে যে ভাৰতীয় জনতা পাৰ্টিত গোটেই কংগ্ৰেছ মানুহ কংগ্ৰেছ এৰি পেলাই ভাৰতীয় জনতা পাৰ্টিত আহি মিলি গ'ল। হয়, যাওক আৰু আহিব বুলি যাওক, লৈ যাওক।
তেওঁলোকে কৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে কৈছিল কি আমি কংগ্ৰেছ মুক্ত কৰিবলৈ আগবাঢ়িছো কিন্তু আমি বুকু ফিন্দাই ক'ব পাৰোঁ কি ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ যুক্ত পাৰ্টি হৈ গ'ল কংগ্ৰেছৰ অবিহনে ভাৰতীয় জনতা পাৰ্টিৰ কোনো স্থানে নাই আপুনি দেখিব আমাৰ মানুহ নহলে অৰুণজ্যোতি মৰাণ ডাঙৰীয়াক মোৰ মুকলি প্ৰশ্ন অৰুণজ্যোতি মৰাণ ডাঙৰীয়া কৈছে কি আমি বহুত উন্নয়ন কাম কৰিছো তেওঁলোকে 2 কোটি চাকৰি প্ৰতি বছৰে দিয়া প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টি আছিল 2 কোটি চাকৰি নিদিলে 6 জনগোষ্ঠী জনজাতিকৰণ দিয়া প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টি আছিল ব্ৰহ্মপুত্ৰ নদী কাষে কাষে খনন হ'ব তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল অসমটো চকচকাই যাব তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল অসমত নিবনুৱা সমস্যা স্থাপন হ'ব তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল নাৰী সুৰক্ষা হ'ব তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল অন্তিম প্ৰশ্ন নাৰীৰ কথা তেওঁলোকে কয় অৰুণজ্যোতি ডাঙৰীয়ালৈ মোৰ চিধা প্ৰশ্ন মণিপুৰ দপদপকে জ্বলি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া একদিন মণিপুৰ খবলৈ নগ'ল একদিন মণিপুৰৰ খবৰ ল'বলৈ নগ'ল গতিকে তেওঁ কি উত্তৰ দিব আপুনি ক'ব দিবনে এক মিনিট শুনক আপুনি যিবিলাক কথা কৈ আছে ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে সংকল্পবদ্ধ দায়বদ্ধ আৰু কৰিব কংগ্ৰেছ পাৰ্টীয়ে বিগত 75 বছৰ 60 বছৰ শাসন কৰিলে কিন্তু আপোনালোকে যিখিনি কৈছে তাৰমানে আপোনালোকে জনসাধাৰণক প্ৰতিশ্ৰুতিও দিয়া নাছিল আৰু জনসাধাৰণে একো কৰাও নাছিল তাৰ প্ৰমাণ আপোনালোকে সেইখিনি প্ৰমাণ দিছে আৰু আপোনালোকে মোক কৈ ল'বলৈ দিয়ক আৰু আপোনালোকক মই এটা কথা ক'ম একেবাৰে আমাৰ এতিয়া আমি মূল কথাটো আহিব বিচাৰিছোঁ ভোট কাক দিব জনসাধাৰণে কাক দিব আৰু কিয় দিব এই কথাটো আচলতে আপোনালোকে দেখি আছে উন্নয়নৰ যিটো ধাৰা বৈ আছে সেই ধাৰাৰ কথাটো তেখেতে যি কথা ক'লে যে সেই প্ৰতিশ্ৰুতি কাম চলি আছে এতিয়া অসমত 4 লেন হাইৱে ঠিক আপোনালোকে কেনেকৈ দেখি আছে আপোনাৰ নিশ্চিতভাৱে দেখিছে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে হৈছে শদিয়া ব্ৰিজখনৰ কথা কংগ্ৰেছ চৰকাৰৰ দিনত কি অৱস্থা আছিল 21 বছৰ লাগিছিল বগীবিল দলং বনাবলৈ সেইটো কংগ্ৰেছ চৰকাৰৰ দিনৰ কথা আছিল নৰেন্দ্ৰ মোদী অহাৰ পাছত এইটো সম্পূৰ্ণ হ'ল আৰু এনেকুৱা ধৰণৰ আপোনালোকে ইতিমধ্যে আমাৰ যি প্ৰতিশ্ৰুতি দিয়া আছিল ব্ৰহ্মপুত্ৰ তলেদি আমাৰ সুৰংগ হ'ব ইতিমধ্যে এটা আধাৰশিলা স্থাপন হ'ল কিমানখিনি অভাৱী সেইটো আপোনালোকে নিশ্চিতভাৱে দেখি আছে আৰু আপোনালোকে স্কুলৰ কথা কৈছে স্কুলৰ কথাটো আপোনালোকে চাহ বাগিচাত ইতিমধ্যে 200খন হাইস্কুল খুলিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হ'ল কাম চলি আছে প্ৰতিখন জিলাত মেডিকেল কলেজ কৰিবৰ কাৰণে সিদ্ধান্ত আছে 12খন কাৰ্যক্ষম হৈ গ'ল তিনিচুকীয়াত প্ৰতিশ্ৰুতি পূৰণ কৰা নহয় আৰু এইবিলাক ৰাইজে কি দেখা নাই আপোনালোকে যিমান হালা নকওক কিয় ৰাইজে এইবিলাক চাই ভোট দিব এইবাৰ আম আদমি পাৰ্টিৰ কিছু কথা জানি ল'ব খুজিছোঁ কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি বা অগপৰ কথাখিনি আমি শুনিছোঁ আম আদমি পাৰ্টিৰ এতিয়া কথাটো হৈছে যে মই কেইটামান প্ৰশ্ন কৰিছিলোঁ সেইকেইটা উত্তৰ নাপালোঁ তাৰ লগে লগে ডাঙৰ কথাটো হৈছে যে সকলোৱে কৈছে মই আগৰ অনুষ্ঠানৰ নিশ্চয় ইয়াত পাতনি মেলিব লাগিব অকণমান আমি ইয়াৰ পূৰ্বৰ যিটো অনুষ্ঠান কৰিছিলোঁ তাত এটা কথা কোৱা হৈছে যে আম আদমি পাৰ্টিৰ যিগৰাকী ইয়াৰ প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকীৰ পিতৃৰ প্ৰসংগও মানুহে কিন্তু টানিছে এইটো মই টনা কথা নহয় তেখেতক কৈছে যে তেওঁ 8 বাৰকৈ বিধায়ক 8 বাৰ বিধায়কৰ মাজত তেওঁ 3 বাৰ মন্ত্ৰী হ'ল গতিকে তাৰ পাছত যিখিনি কাম তেখেতে কৰিব নোৱাৰিলে আৰু এতিয়া যদি পুত্ৰই সেইখিনি বিষয়ক লৈ সমালোচনা কৰে বেলেগ চৰকাৰক তেতিয়াহ'লে সেইখিনি শোভা নাপায় বুলি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা ডিব্ৰুগড়ত বিভিন্নজনে চাহ জনগোষ্ঠীয় যুৱক বা প্ৰতিনিধিয়ে তেওঁলোকে ক'লে সেই দিশবোৰো নিশ্চয় এই নিৰ্বাচনত আহিব বিচাৰ বিবেচনালৈ নিশ্চয় আপুনি যিটো কথা ক'লে মই আপোনাৰ কথাটো একমত কাৰণ যিহেতু আমি বুৰঞ্জীটো বা আমাৰ যি ডকুমেণ্টেশ্যন চাব লাগিবই কি কৰিছে কি নাই কৰা এটা আমাৰ পৰ্যালোচনা হ'ব লাগিবই আৰু কাৰ পুত্ৰ কাৰ কন্যা কাৰণ যিহেতু আজি আপুনি কোনোবা এজন পিতৃ বা মাতৃ আপুনি এজন সন্তান গতিকে নিশ্চয় আপোনালোকে যেতিয়া কিবা এখন ফৰ্ম ফিল আপ কৰিবলৈ যায় তাত আপোনাৰ দেউতাকৰ নাম লিখিব লাগিবই গতিকে দেউতাকে কি কাম কৰিলে বুলিয়ে বা আপোনাৰ পুত্ৰই নোৱাৰিব সেইটো কোনো কথা নহয় যিহেতু বৰ্তমান আগৰ যি এজন বিধায়ক এজন
মন্ত্ৰীৰ যি বাজেট এলোকেশ্যন হৈছিলে এটা এটা সমষ্টি উন্নয়নৰ কাৰণে আৰু বৰ্তমান চৰকাৰৰ দিনত যিটো হৈছে বা এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ গভৰ্ণমেণ্টে কৰি থৈ যোৱা এটা বস্তু কৰি যাবই লাগিব এজ এ ৱেলফেয়াৰ ষ্টেট বা এখন কল্যাণকামী এখন দেশ হিচাপে আমি সকলোখিনি মৌলিক অধিকাৰ আমি দিবই লাগিব আমাৰ নাগৰিকক গতিকে সেইখিনি কৰিবলৈ আপোনালোকৰ প্ৰাৰ্থীগৰাকী সক্ষম হ'ব আমাৰ এজন প্ৰগ্ৰেছিভ পলিটিক্স কৰা এজন আমাৰ প্ৰাৰ্থী তেখেত আপোনালোকে এজন ভাল এডুকেশ্যনিষ্ট বুলি জানে তেখেত আজি জাতি ধৰ্ম নিৰ্বিশেষে আজি বহুত কেইজন এতিয়ালৈকে আপোনালোকৰ তেওঁ ফ্ৰী অফ কষ্ট প্ৰায় প্ৰত্যেক বছৰে 30ৰ পৰা 35জন ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়াই আজি এটা এটা সমাজত ভাল প্ৰতিষ্ঠা কৰিবলৈ পৰা হৈছে এইটো ক'ব নাপায় কিন্তু এটা তেওঁ এটা সেইখিনি তেওঁক এটা শক্তি দিব বুলি ভাবে ঠিক আছে বাইদেউ এবাৰ আপোনাৰ কাষলৈ আহিছোঁ আপুনি যথেষ্ট সময় কিবা কিবি ক'ব খুজিছিলে হয় কিয় আপোনালোকৰ প্ৰক্ষেপিত প্ৰাৰ্থীক মানুহে ভোট দিব বুলি ভাবে ডিব্ৰুগড় সংসদীয় সমষ্টিত তেওঁলোকৰ জনজাতিকৰণৰ কথা বা ইত্যাদি হোৱা নাই বুলি কৈছে বা ভিন্ন ধৰণৰ তেওঁলোকৰ উন্নয়ন হোৱা নাই বুলি কৈছে কিন্তু তাৰ আগতে মই সকলোকে কওঁ যিহেতু আমাৰ অস্তিত্ব যদি বিপন্ন হয় তেনেহ'লে সেই জনজাতিকৰণ কিবা অৰ্থ থাকিবনে যিহেতু ইতিমধ্যে কেবগুচি কা হ'ল আৰু যিজনে IMDT আইন বাতিল কৰি জাতীয় নায়ক কৰা হৈছিলে কিন্তু সেইজনে যেতিয়া বিজেপিৰ শাসনকালত তেওঁ মুখ্যমন্ত্ৰী হ'ল তেওঁ মেৰুদণ্ডহীনভাৱে বিজেপিৰ মুখ্যসকলৰ ওচৰত মূৰ দুৱাই তেওঁ কেবখন কা কৰিলে তেখেতৰ কাৰ্যকালতে গতিকে তেনে এজন লোকে যে অসমৰ হকে অসমীয়াৰ হকে উন্নয়ন কৰিব বুলি মই নাভাবোঁ কাৰণ আমি এতিয়া অসমীয়া বিপন্ন যিহেতু আমাৰ অস্তিত্বই বিপদত মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি পৰ্টেলটো যিহেতু ৰাজহুৱা কৰা হৈছে তাত কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে পঞ্জীয়ন কৰিব পাৰে যদিহে তেওঁলোকে নিগৃহীত হৈছে এই ৰাষ্ট্ৰকেইখনত অৰ্থাৎ কাৰ জৰিয়তে তেওঁলোকে যদি নাগৰিকত্ব পাবলগীয়া হয় তেওঁলোকে আবেদন কৰিব লাগিব মুখ্যমন্ত্ৰী বা ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে আজিৰ তাৰিখলৈ তেনে এখনো আবেদন পৰা নাই কাৰ নামত ভীতিগ্ৰস্ত হৈ কৰা হৈছে গতিকে সেই কথাখিনি কেনেধৰণে আপোনালোকে বিচাৰ কৰে আচল কথা চাওক যিখন চৰকাৰে 14 চনত যিখিনি প্ৰতিশ্ৰুতি দিছিলে যে অসমত যদি তেওঁলোকে 60 মাহ সময় পায় তেনেহ'লে অসমৰ বিদেশী বিতৰণ কৰা হ'ব আৰু তেওঁলোকে তালি টোপোলা বান্ধি যাবগৈ লাগিব যেতিয়া কৈছিলে কিন্তু আজি যদি সেই কাখন ব্লকত হ'ল বা তাৰ যিখিনি তেওঁলোকে সেই ফৰ্ম ফিল আপ কৰিব আমি অসমীয়া যিখিনি মানে উপাধিধাৰী বা খিলঞ্জীয়া ভূমিপুত্ৰ সকলো আমি সংখ্যালঘুত পৰিণত হ'ম আৰু তেওঁলোকৰ সংখ্যা গুৰুত্ব হৈ যোৱাৰ লগে লগে আমাৰ অসমখন যে ছেকেণ্ড ত্ৰিপুৰা নহ'বগৈ তাৰ কোনো মানে নাই গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক জনাব খুজিছোঁ যে তেওঁ যদি অসমৰ হকে সঁচাকৈ চিন্তা কৰিছে তেনেহ'লে এই কাখন কিয় ইমান সোনকালে জাপি দিয়া হ'ল যিখন আদালতৰ বিষয়বস্তু এতিয়ালৈকে আদালতত চলি আছে তেনেকুৱা এখন বিষয়বস্তু কিয় অতি সোনকালে যিহেতু অকল ভোটৰ লালসাত নিৰ্বাচনৰ আগে আগে কাখন বলবৎ কৰি দিয়া হৈছে ঠিক আছে কাক লৈ প্ৰশ্ন আহিব বুলি কৈছে কাক লৈ তেওঁলোক আশাবাদী মই পুলক চেতিয়া আছে মই আহিব খুজিছোঁ 1 মিনিট আহি আছোঁ ৰ'ব আপোনাৰ কাষলৈ আহিছোঁ যে এই গোটেই বিষয়বিলাক যিবোৰ কাৰ প্ৰসংগ কৈছে সৰ্বানন্দ সোণোৱালৰ কথা কৈছে যে তেখেতে সেই সময়ত মৌনতা অৱলম্বন কৰিলে এক প্ৰকাৰ তেওঁ মেৰুদণ্ডহীন বুলিও কংগ্ৰেছে ক'বলৈ কুণ্ঠাবোধ কৰা নাই গতিকে সৰ্বানন্দ সোণোৱালক তাৰ পাছতো কিয় জনতাই আদৰি ল'ব বুলি ভাবে তেওঁৰ কি এনে গুণ আছে যে তেওঁ এই নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা তেওঁ বিপুল ভোটত জয়ী হ'ব আপোনালোকে কোৱা ধৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ND24 অনুষ্ঠানটোৱে আজি ইয়াত তিনিচুকীয়াত এটা অনুষ্ঠান আয়োজন কৰিছে আৰু আমি এটা সুস্থ বিতৰ্ক হোৱাটো কামনা কৰোঁ গতিকে বাইদেৱে এটা প্ৰশ্ন উত্থাপন কৰিছে যিটো প্ৰশ্ন সম্পূৰ্ণ অবান্তৰ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এগৰাকী নিকা ভাৱমন্ত্ৰী এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে অসমৰ খিলঞ্জীয়া জাতিৰ স্বাৰ্থত অসমবাসী ৰাইজৰ স্বাৰ্থত IMDT আইনৰ দৰে এখন জাতিদ্ৰোহী আইন যিহেতু অসমত বাহাল হৈ আছিল সেই আইনখন মহামান্য উচ্চতম ন্যায়ালয়ত আজি দ্বাৰস্থ হৈ পিনে এই আইন বাতিল কৰিবলৈ সক্ষম হৈছিল যাৰ কাৰণে অসমবাসী ৰাইজে জাতীয় নায়ক হিচাপে আখ্যা দিছিল আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কালত তেখেতে অসমবাসী ৰাইজৰ কাৰণে অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে তেখেতে যেনেধৰণৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে ইতিমধ্যে অৰুণজ্যোতি মৰাণ ডাঙৰীয়া বা বিভিন্নজনে ইতিমধ্যে উত্থাপন কৰিছে গতিকে একেটা সুৰতে ময়ো ক'বলৈ বিচাৰোঁ অসমৰ যি উন্নয়ন গতিকে উন্নয়নৰ স্বাৰ্থত ডিব্ৰুগড় লোকসভা
সমষ্টিৰ বাবে যিটো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল মিত্ৰজোঁটৰ ফালৰ পৰা যিটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰাৰ্থিত্ব আগবাঢ়িছে নিশ্চিতভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিবাসী ৰাইজে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বৃহৎ ব্যৱধানত আজি জয়যুক্ত কৰিবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে কংগ্ৰেছ দল হওক কংগ্ৰেছ দল বা অন্যান্য ৰাজনৈতিক দলবিলাকে উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ লগত কোনো ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰাৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই ইতিমধ্যে কংগ্ৰেছ চৰকাৰৰ দিনত কি উন্নয়ন হৈছিলে আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কি নেতৃত্ব আৰম্ভ হৈছিলে গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে যদি সকলোৱে যদি বিশ্লেষণ কৰে নিশ্চয় এইটো ৰাইজে ভাবিবলৈ বাধ্য হ'ব আৰু এই ক্ষেত্ৰত যিকোনো বিৰোধী ৰাজনৈতিক দলবিলাকে যদি আজি কোনো ধৰণৰ কথা আজি ৰাইজৰ সন্মুখত ৰাখি কোনো ধৰণৰ বিশেষভাৱে লাভালাভ নহ'ব কিয়নো ইতিমধ্যে ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব যি সমাগত নিৰ্বাচন আহি আছে গতিকে সেই নিৰ্বাচনৰ ফলাফলত আমি দেখিবলৈ পাম ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ টাইপাৰ প্ৰতিনিধি আছে মই অকণমান টাইপাৰ প্ৰতিনিধি আছে নিৰ্বাচনটোক জনগোষ্ঠীসমূহে নিৰ্বাচনটোত বিশেষ ভূমিকা পালন কৰে আৰু ইয়াত মই ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তলৈ মই গৈছোঁ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ এলেকাৰ অন্তৰ্ভুক্ত যিমানখিনি ঠাই আছে মই প্ৰায়বোৰলৈ গৈছোঁ মন কৰিছোঁ সন্তুষ্টি আছে অসন্তুষ্টিও কিছু পৰিমাণে আছে কিন্তু মানুহে কৈছে যে কামবোৰ হৈছে নোহোৱাকৈ কাম থকা নাই পূৰ্বৰ তুলনাত বাৰুকৈয়ে হৈছে কিন্তু কাক ভোট দিব সেইটো তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে কেমেৰা সন্মুখত কোনোবাই জনাইছে যদিও বেছিভাগেই জনাব খোজা নাই গতিকে সেইটো তেওঁলোকৰ একান্ত ব্যক্তিগত বিষয় কাক ভোট দিব কিন্তু জনগোষ্ঠীৰ এটাৰ কাৰণে এই নিৰ্বাচন কিমান গুৰুত্বপূৰ্ণ হ'ব আপুনি টাইপাক প্ৰতিনিধিত্ব কৰিছে স্বাভাৱিকতে আহোম জনগোষ্ঠীৰ প্ৰসংগটো আহিছে গতিকে আপোনালোকে কেনেধৰণে লৈছে হেল্ল' প্ৰথমে আজি ND24 পৰিয়ালবৰ্গলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলো ৰাজনৈতিক দলৰ বিষয়ববীয়া তথা বিভিন্ন দল সংগঠনৰ সকলো বিষয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যিটো প্ৰশ্ন উত্থাপিত কৰিছে যে আমাৰ জনজাতিয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে দেখা যায় যে প্ৰত্যেকখন চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেৱল মাত্ৰ ললিপপ দিয়ে যে আমাক তাইসকলক জনজাতিকৰণ দিম বুলি যিহেতু আমাৰ জনজাতিকৰণ এটা হ'ল আমাৰ জন্মগত এটা অধিকাৰ কিন্তু নিৰ্বাচনত যেতিয়া জয়ী হৈ আহে কিন্তু আমাক জনজাতিকৰণ প্ৰদান নকৰে বৰঞ্চ তেওঁলোকে এটা ললিপপ দিয়াহে দেখা যায় ঠিক তেনেদৰে বিজেপি চৰকাৰখনেও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৈছিলে যে আমি শাসনলৈ আহিলে 6 মাহৰ ভিতৰত আমি জনজাতিকৰণ প্ৰদান কৰিম কিন্তু আজি দুটা কাৰ্যকাল উকলি গ'ল কিন্তু আমাক জনজাতিকৰণ প্ৰদান নকৰিলে অতি দুৰ্ভাগ্যজনক কথা আৰু সেইদিনা আমি মুখ্যমন্ত্ৰী মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নিমন্ত্ৰণ মৰ্মে আমি নতুন দিল্লীত এক মিলিত হৈছিলোঁ কিন্তু তেখেতক আমি মেমৰেণ্ডাম দিছিলোঁ আৰু তেখেতৰ সহযোগত আমি ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অঞ্জুন মুণ্ডা ডাঙৰীয়াকো আমি মেমৰেণ্ডাম দিছিলোঁ লগতে আমাৰ গৃহ বিভাগক আমি মেমৰেণ্ডাম দিছিলোঁ কিন্তু তেওঁলোকে আজি পৰ্যন্ত আমাক জনজাতিকৰণ নিদিলে কিয় নিদিলে এই প্ৰশ্নটো আমাক উত্তৰ লাগে নে আমাক জনজাতিকৰণ নিদিবই নেকি যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি এই বিজেপি চৰকাৰখনে যদি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে যদি আমাক জনজাতিকৰণ নিদিয়ে কিন্তু ইয়াৰ এতিয়াতো দিব নোৱাৰে কথাটো কৈছোঁ গতিকে এতিয়া সিদ্ধান্তবোৰ কি হ'ব এইটো কৈছোঁ যে আমি এতিয়া যদিও দিব নোৱাৰে আমাৰ লগত আলোচনাত বহক আমি এইটো কৈছোঁ তেওঁলোকেও কাম কৰিছে তেওঁলোকে আমাৰ অসমত বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আগৰ চৰকাৰৰ তুলনাত কিন্তু তেওঁলোকেও বহুখিনি কাম কৰিছে ৰাস্তা ঘাটেই হওক দলং হওক আমি নিজে দেখিছোঁ যিখিনি সত্যটো সত্য ক'বই লাগিব যিটো সত্য কিন্তু যদি মানে বাকীখিনি ঠিকেই আছে জনজাতিকৰণৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব এইটোৱে মূল কথা জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত এক বৈঠকত বহিব লাগিব আৰু আমাক সকলোৱে ক'ব লাগিব যে জনজাতিকৰণ দিম বুলি এই নিৰ্বাচনটো কেনেধৰণে লৈছে আপোনালোকে এগৰাকী নাগৰিক হিচাপে কওক মই বিশেষ ক'বলৈ নাযাওঁ মই এজন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিয়াল আৰু মই এজন খেলুৱৈ তো মই নিৰপেক্ষ হিচাপে মই ক'বলৈ যাওঁ কিন্তু ইয়াত কংগ্ৰেছেও যে একো নাই কৰা সেইটো নহয় আমাৰ স্বৰ্গীয় তৰুণ গগৈ ছাৰে নেশ্যনেল পাতিলে অসমত খেলৰ কথা গোটেই গুৱাহাটীখন মই 80 চনৰ পৰা গুৱাহাটীত থকা 80 চনৰ পৰা গুৱাহাটী 15 বছৰত চেঞ্জ কৰি দিলে গোটেই গুৱাহাটীখন তো মই এইবিলাক দেখিছোঁ কিন্তু মই এইটোও নকওঁ যে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ স্পৰ্টছ মিনিষ্টাৰ হৈ পিনে আমাৰ অসমক কি দিলে স্পৰ্টছৰ কথা কৈ আছোঁ মই বেলেগ একো নকওঁ যে আমাৰ জনতাই কি দিয়ে কি নিদিয়ে সেইটো আমাৰ জনতাসকলৰ কথা কিন্তু আমি স্পৰ্টছে আমি কি পাইছোঁ সেই কথাটোহে মই এতিয়া ক'বলৈ আগবাঢ়িছোঁ কি দিলে সৰ্বানন্দ সোণোৱালে তেওঁ খেলমন্ত্ৰীও আছিল কি দিলে বুলি ভাবে আপুনি তেনেকৈ বিশেষটো মই একো দেখা নাই তেনেকুৱা তো সেইটো এটা কথা তো আৰু এইবিলাক মই
না প্ৰথম না কওকচোন কওক না প্ৰথমটো নেশ্যনেল গেমখন আমাৰ ইয়াত ইমান ডাঙৰ ডাঙৰ ষ্টেডিয়াম বনালে তৰুণ গগৈ ছাৰে বনালে সেইটো কথা কৈ আছোঁ স্পৰ্টছৰ মই ভাল পোৱাৰ কাৰণে স্পৰ্টছৰ কথা কৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কোনোবাই এইটো উত্তৰ দিব খুজিব যে সৰ্বানন্দ সোণোৱাল খেলমন্ত্ৰী হিচাপে আছিল সেইটো কথা তেখেতে কৈছে পোনপ্ৰথমে আমাৰ ইয়াত উপস্থিত থকা সকলোলৈ সম্ভাষণ জনাইছোঁ নেদেখাজনক এতিয়া ক'বলৈও বেয়া হৈছে এতিয়া দেখিও নেদেখা নিচিনা হৈছে কথা বতৰাবিলাক চাবুৱান আমাৰ অনিৰুদ্ধদেৱ আমাৰ গুৰুজনা হয় আমাৰ ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰৰ আমাৰ অনিৰুদ্ধদেৱ মায়ামাৰ কিয়াক আমাৰ মায়ামাৰ সম্প্ৰদায় বুলি কয় আমাৰ মৰাণ কৈৱৰ্ত মত সম্প্ৰদায় থাকে তেওঁলোকৰ আমাৰ গুৰুদেৱ হ'ল আমাৰ পৰমপিতা অনিৰুদ্ধদেৱৰ নামত কিয়া বিশ্ববিদ্যালয় এখন পোনপ্ৰথমবাৰৰ বাবে কিন্তু পদক্ষেপ বৃন্দাগত মুলুকত আমাৰ সৰ্বানন্দ সোণোৱাল আৰু আমাৰ অসমৰ আমি অসমৰ খিলিঞ্জীয়া ভূমিপুত্ৰ হিচাপে ক'ব পাৰোঁ অসমৰ যিসকল খেলুৱৈ বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমখনক প্ৰতিনিধিত্ব কৰিছে প্ৰত্যেকজনে কিন্তু চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত একদম স্বচ্ছ হিচাপে আমাৰ নিযুক্তি হৈছে এই কথাখিনি আমি এনেদৰে ৰাজপথ অনুষ্ঠান বা তেনেকৈ নোৱাৰিম যিসকল গাঁৱত সম্পৰ্ক আছে আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমাৰ প্ৰত্যেকজন বিষয়ববীয়া বা কাৰ্যকৰ্তাই গাঁৱৰ চহৰৰ প্ৰত্যেকজন আমাৰ অন্তৰ্দয় যাৰ প্ৰয়োজন আমি জড়িত হৈ থাকোঁ গতিকে আমাৰ ৰাইজৰ লগত যিসকল জড়িত তেওঁলোকে বিশেষভাৱে জানিব গতিকে আমাৰ ধন্যবাদ মই সামৰণিৰ মন্তব্য অৰুণজ্যোতি মৰাণ খুব চমুকৈ ক্ৰীড়া ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ অৱদান একো নাই বুলি কোৱাৰ উপৰিও মই আচলতে জনগোষ্ঠীকেইটাৰ সম্পৰ্কত মই দুটা কথা ক'ব লাগিব সময় কম যে ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু তাৰ কিছু কাম ইতিমধ্যে হৈছে তাৰ আপোনালোকে যদি চাই 6 জনগোষ্ঠীৰ কথাও যায় 6টা জনগোষ্ঠী প্ৰতিটো জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে যিখিনি কাম কৰিলে বিগত সময়ত কোনো চৰকাৰে সেইখিনি কৰা নাছিল মই যদি কওঁ মই নিজে যি প্ৰতিনিধিত্ব কৰোঁ মৰাণ জনগোষ্ঠীৰ কাৰণে 125 কোটি পেকেজৰ যিখিনি কাম চলি আছে মৰাণ জনগোষ্ঠী অট'নমাছ কাউন্সিল হৈছে মটক অট'নমাছ কাউন্সিল হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে অট'নমাছ কাউন্সিল হৈছে ৰ'ব শুনক তৰুণ গগৈ চৰকাৰে সেইখিনি কৰা নাছিলে অট'নমাছ কাউন্সিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত এই অট'নমাছ কাউন্সিল হৈছিল শুনি ল'ব সেই উন্নয়ন পৰিষদৰ যদি আপুনি চাই সেই উন্নয়ন পৰিষদ তৰুণ গগৈ চৰকাৰৰ দিনত কিমান পইচা যদি দিছিলে আপুনি মনত পেলাব আপুনি মই বেলেগকৈ ৰাইজক নকওঁ আপুনি সময় কমি আহিছে এতিয়া ৰ'ব আমাৰ দ্বিতীয় কথা মই কৈ ল'ব দিয়ক মই ৰেচপেক্ট আপোনাক জনাব বিচাৰিছোঁ মই কোৱা নাই যে সম্পূৰ্ণ কৰিব পাৰিলে সেইখিনি নিশ্চিতভাৱে প্ৰচেছ চলি আছে দ্বিতীয় এটা কথা আপোনালোকে চাওক যি চাহ জনগোষ্ঠীৰ কথা যদি আমি চাওঁ চাহ জনগোষ্ঠীৰ 200খন হাইস্কুল যি সময়ত আমি কংগ্ৰেছ চৰকাৰৰ দিনত এখন LP স্কুল দেখোঁ কেৱল মাত্ৰ কিছুমান বাগানতো LP স্কুলখনো দেখিবলৈ নাপাওঁ সেই বিদ্যালয়ত টিচাৰো নাথাকে আজি তাৰিখত হাইস্কুল পৰ্যন্ত হ'ল ঘৰে ঘৰে বিদ্যুৎ যোগান হ'ল তাৰ গলিয়ে গলিয়ে লাইনে পকাৰ ৰাস্তা হ'ল তাতে ৰন্ধন গেছৰ সময় কমি আহিছে এইবিলাক কথা নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক আহোম জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক আজি মই এটা কৈ ল'ম চাহ জনগোষ্ঠীৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন চাকৰিৰ ক্ষেত্ৰত হৈছে 3% ৰিজাৰ্ভেশ্যন এইটো কোনো ইমান সাহসী সিদ্ধান্ত কোনো ল'ব পৰা নাছিলে এইখন চৰকাৰে লৈছে ধন্যবাদ মোৰ সময় কমি আহিছে সময় কম এক মিনিট কেৱল মাত্ৰ উইথ ডিউ ৰেচপেক্ট যে এই জনগোষ্ঠীকেইটা হৈছে আৰু বাকী গোৰ্খা জনগোষ্ঠী আজি দেশত কিমান টকা পায় নিশ্চয় গোৰ্খা জনগোষ্ঠী সুধিব পাৰে ঠিক আছে আমি বিভিন্ন সময়ত বিভিন্ন স্থানত আমি গৈ উপস্থিত হওঁ আমি জনতাৰ মনৰ কথা ল'বলৈ যাওঁ কাৰোবাৰ কথা বেছি হয় কাৰোবাৰ কথা কম হয় কিন্তু আপুনি কম কথাত কিমান হজুৰে নিজৰ কথাখিনি ৰাখিব পাৰে আপোনাৰ কথাখিনি কিমান পতিয়নযোগ্য হয় সেইটো ডাঙৰ কথা কিন্তু তাকে নকৰি আজিৰ এই অনুষ্ঠানটো তিনিচুকীয়াত আমি অতি দুখেৰে জনাবলগীয়া হৈছে যে দুগৰাকী মানে মই এতিয়া দলৰ কথাও নকওঁ সেই কথা আমি আচলতে তেনেধৰণে কোৱাটো সমীচীন নহয় দুগৰাকী ব্যক্তিয়ে তেওঁলোকে গলাৰ্ধকৰণ কৰি আহি এই অনুষ্ঠানৰ যিটো গৰিমা এই গৰিমা প্ৰায় নষ্ট কৰি পেলালে যাৰ বাবে আমি দুখিত আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলৰ সহযোগিতা পালোঁ কংগ্ৰেছৰ প্ৰতিনিধিয়ে হওক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিয়ে হওক বা আম আদমি পাৰ্টীয়ে হওক অগপৰে হওক আৰু জাতীয় দল সংগঠনৰ যিসকল নেতা ইয়ালৈ আহিল তেওঁলোকে সময় দিলে এতিয়া ডাঙৰ কথাটো হৈছে যে সৰ্বানন্দ সোণোৱাল বনাম কোন
এই কথাখিনিয়েই আগন্তুক সময়ৰ বাবে এটা ডাঙৰ প্ৰশ্ন হ'ব। সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সূত্ৰে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যত চৰকাৰ থকা সূত্ৰে, তেখেতৰ পূৰ্বৰ কাম কাজৰ কিছু যিহেতু সকলোৱে আলোচনা কৰি থাকে, সেই বিষয়বোৰৰ সূত্ৰে তেখেত আগবাঢ়ি আছে বুলি ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আমি জানিব পাৰিছোঁ। কিন্তু মূল কথাটো হৈছে তেখেতৰ বাবে যদি প্ৰত্যাহ্বান আহে, সেই প্ৰত্যাহ্বান কোনে আনিব? তেখেতক যদি কোনোবাই পৰাভূত কৰিবলগীয়া হয়, সেই পৰাক্ৰম কোনে দেখুৱাব? এয়া 19 এপ্ৰিলত EVM-ৰ বুটাম টিপি জনতাই সাব্যস্ত কৰিব, জনতা জনাৰ্দনে কৰিব। তেতিয়ালৈ অপেক্ষা কৰি পুনৰবাৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ দুটা প্ৰান্তৰ পৰা ৰাজপাট কাৰ শীৰ্ষক আমাৰ এই অনুষ্ঠান আজি ইমানতে শেষ হোৱা বুলি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ।